নমস্কাৰ বন্ধুসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শুনি আছেনে? যদি আছে তেনেহ'লে আপোনাৰ মোবাইলটো অলপ ওচৰলৈ লৈ আহক। কাৰণ আজি কথাখিনিয়ে আপোনাৰ মনত গভীৰ অংশৰ লগত কথা পাতিব। আজি আমি এনেকুৱা এটা কথা ক'ম যাৰ অবিহনে আপুনি মানুহ হ'ব নোৱাৰে। আপোনাৰ হাতত টকা, ক্ষমতা, আনকি বুদ্ধিও থাকিব পাৰে, কিন্তু যদি আপোনাৰ সামাজিক বুদ্ধিমত্তা নাই তেন্তে এইটো বুজি লওক যে আপুনি এটা খোজ কৰা যন্ত্ৰ যাক আনৰ দ্বাৰা সহজে হেঁচা মাৰি ধৰিব পৰা যায়। ৰ'ব, আন কলৈকো নাযাব, কাৰণ যদি আপুনি এই ভিডিঅ'টো মাজবাটত এৰি দিয়ে তেন্তে এই পৃথিৱীত চলি থকা প্ৰকৃত খেলখন আপুনি হয়তো কেতিয়াও নাজানিব। এই ভিডিঅ'টো আপোনালোকৰ বাবে। যদি আপুনি জানিব বিচাৰিছে যে মানুহে আপোনাৰ মনটোৰ লগত কেনেকৈ খেলে, মানুহে আপোনাৰ আবেগৰ সুবিধা কেনেকৈ লয়, আপুনি কেনেকৈ কাৰোবাৰ মূৰৰ ভিতৰলৈ লৈ যাব পাৰে, বা আপুনি কেনেকৈ এই গেমটোৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে, তেন্তে এই ভিডিঅ'টো লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। কাৰণ এই ভিডিঅ'টোত আমি সামাজিক বুদ্ধিমত্তাৰ সম্পূৰ্ণ সাৰাংশ আগবঢ়াম আৰু 7টা গভীৰ বিপদজনক অধ্যায়। এতিয়া ভাবি চাওক, আপুনি কেতিয়াবা ভাবিছেনে যে কোনোবাই আপোনাক চাই হাঁহিলে আপোনাৰ কিয় ভাল লাগে? কোনোবাই বেয়া কথা ক'লে পেটত কিয় অদ্ভুত বিষ অনুভৱ হয়? এটা চাৱনি, এটা ইংগিত বা এটা শব্দই আপোনাৰ সমগ্ৰ মন আৰু শৰীৰত কিয় প্ৰভাৱ পেলায়? আপোনাৰ ভিতৰত কিয় বৈ হৈছে এখন অদৃশ্য জাল যিটোৰ লগত আপুনি প্ৰতিদিনে জড়িত হৈ পৰিছে, আনকি গম নোপোৱাকৈ? ডেনিয়েল গলমেনে ইয়াক সামাজিক বুদ্ধিমত্তাৰ খেল বুলি কয়। মানুহে অকলে থাকিব নোৱাৰে, যিমানেই শক্তিশালী নহওক কিয় মানুহৰ প্ৰয়োজন হ'বই। কিন্তু আপুনি মানুহক বুজি পায়নে? আপুনি জানেনে আপোনাৰ বিষয়ে আনজনে কি ভাবিছে? তেওঁ বা তাই সঁচা নে আপোনাৰ পিঠিৰ পিছফালে ছুৰীৰে আঘাত কৰিবলৈ চেষ্টা কৰিছে? বেছিভাগ মানুহে ভাবে মই সকলো জানো, কিন্তু সত্যটো কি? আপোনাৰ মোবাইলৰ পাছৱৰ্ডটো হয়তো মনত আছে, আপোনাৰ বেংক একাউণ্টৰ সবিশেষ মনত আছে, কিন্তু আপোনাৰ আটাইতকৈ ওচৰৰ মানুহজনে আপোনাৰ বিষয়ে কি চিন্তা কৰি আছে জানেনে? ডেনিয়েল গলমেনে কয় যে মানুহৰ মগজুত এটা সামাজিক ৰাডাৰ থাকে যাৰ সহায়ত আনৰ আবেগ পঢ়িব পাৰি। তেওঁলোকৰ মুখৰ পৰা, তেওঁলোকৰ শৰীৰৰ ভাষাৰ পৰা, তেওঁলোকৰ চকুৰ পৰা। কিন্তু এই ৰাডাৰটো অন কৰি ৰাখিব লাগিব, শিকিব লাগিব, বুজিব লাগিব। সমস্যাটো হয় যেতিয়া আপুনি শিকিবলৈ বন্ধ কৰে। যেতিয়া আপুনি ভাবিব যে মই এতিয়া সকলো জনা হৈছো, এইটোৱে আটাইতকৈ ডাঙৰ প্ৰতাৰণা। কল্পনা কৰকচোন, যেতিয়া গছ এজোপাই পানী পোৱা বন্ধ হয় তেতিয়া কি হয়? ই শুকাই যায় আৰু ই স্থবিৰ হৈ পৰে। আপোনাৰ মনটো একেই। প্ৰতিদিনে নতুন নতুন ধাৰণা নিদিলে ইও শুকাই স্থবিৰ হৈ পৰিব। আপুনি অকল খোজকাঢ়ি যোৱা মেচিন এটা হৈ পৰিব। আপোনাৰ শৰীৰটো লৰচৰ কৰিব, কিন্তু আপোনাৰ ভিতৰখন ফুটা হৈ পৰিব। পৃথিৱীখন সলনি হৈ আছে। প্ৰতিদিনে নতুন নতুন মানুহ, নতুন নতুন ধাৰণা, নতুন নতুন প্ৰযুক্তি, কিন্তু আপুনি স্থবিৰ হৈয়ে থাকে। কিয়? কাৰণ আপুনি শিকিবলৈ বন্ধ কৰি দিছে। আপুনি ভাবিছে যে আপুনি সকলো জানে, কিন্তু সঁচা কথাটো হ'ল যিজনে সকলো জানে বুলি দাবী কৰে তেওঁৱে আটাইতকৈ বেছি বিপদত পৰে। সামাজিক বুদ্ধিমত্তাৰ অৰ্থ হ'ল আন মানুহক বুজি পোৱা, তেওঁলোকৰ সংকেত পঢ়া, তেওঁলোকৰ খোজ বুজি পোৱা। এই কামটো কৰিব নোৱাৰিলে এই পৃথিৱীত আপোনাৰ লগত সদায় খেলা হৈ থাকিব। কেতিয়াবা বন্ধুৰ ৰূপ লৈ, কেতিয়াবা শত্ৰুৰ ৰূপ লৈ মানুহে আপোনাক শোষণ কৰিব আৰু আপুনি সকলো ঠিকেই আছে বুলি ভাবি হাঁহি থাকিব। কিন্তু ভিতৰৰ গভীৰতাত আপোনাৰ স্বাধীনতা হেৰাই যাব। কাৰণ প্ৰকৃত বন্ধুত্ব এনেকুৱা নহয় য'ত হেণ্ডকাফ বান্ধি ৰখা হয়। প্ৰকৃত বন্ধুত্ব তেতিয়াই হয় যেতিয়া কোনোবাই আপোনাৰ মনটোক নিয়ন্ত্ৰণ কৰে। আপুনি প্ৰতিদিনে একেটা ধৰণে জীয়াই থাকে। ৰাতিপুৱা সাৰ পোৱা, কামলৈ যোৱা, ছ'চিয়েল মিডিয়া চেক কৰা আৰু তাৰ পিছত শুই থকা। আপুনি কেতিয়াবা ভাবি চাইছেনে সঁচাকৈয়ে মই কিবা শিকিছোনে? সঁচাকৈয়ে মই সলনি হৈছোনে? ডেনিয়েল গলমেনে কয় যে আমাৰ মগজুত আপোনাৰ নিউৰন থাকে। কাৰোবাক কান্দি থকা দেখিলে এক আবেগ অনুভৱ হয়। কাৰোবাৰ খং উঠিলে আপোনাৰ মুখখন কঠিন হৈ পৰে।
এই সকলোবোৰ সামাজিক তাৰৰ অংশ, কিন্তু মানুহেও ইয়াক শোষণ কৰি আপোনাক হেঁচা মাৰি ধৰে। কেতিয়াবা সহানুভূতিৰ জৰিয়তে, কেতিয়াবা অপৰাধবোধৰ জৰিয়তে, কেতিয়াবা আৱেগৰ জৰিয়তে। সামাজিক বুদ্ধিমত্তা শিকিব লাগে। মানুহে আপোনাৰ মনত কেনেকৈ প্ৰকাশ কৰে, তেওঁলোকে আপোনাৰ দুৰ্বলতা কেনেকৈ চিনি পায়, আৰু এই খেলত আপুনি কেনেকৈ নিজকে শক্তিশালী কৰিব পাৰে, সেই বিষয়ে জানিব অহা। যদি আপুনি নিজৰ প্ৰকৃত জীৱনটো জীয়াই থাকিব বিচাৰে, তেন্তে প্ৰতিদিনে শিকিব লাগিব। নহ'লে আপুনি কেৱল ভিৰৰ অংশ হৈ পৰিব। ৰিম'টটো আন কাৰোবাৰ হাতত থৈ চলি থকা শৰীৰ হৈ পৰিব। এই ভিডিঅ'টোত আমি আপোনালোকক সামাজিক বুদ্ধিমত্তাৰ সম্পূৰ্ণ সাৰাংশ দিম 7টা গভীৰ অধ্যায়ত। প্ৰতিটো অধ্যায়ে আপুনি আনক কেনেকৈ পঢ়িব লাগে, নিজকে কেনেকৈ সুৰক্ষিত কৰিব লাগে, আৰু সামাজিক ক্ষমতাক কেনেকৈ আপোনাৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে শিকাব। গতিকে প্ৰথম অধ্যায় আৰম্ভ কৰা যাওক। প্ৰথম অধ্যায়, আনৰ মন পঢ়িবলৈ শিকক। সামাজিক ৰাডাৰৰ খেল। ৰাতিপুৱা 2 বজা, সকলো নিস্তব্ধতাই বিয়পি পৰিছে। দূৰৈত কুকুৰ এটাই ভুকাইছে। বাকী সকলো নিস্তব্ধ। কিন্তু এটা বস্তু কেতিয়াও নিমাত নহয়, আপোনাৰ মনটো। আপুনি কেতিয়াবা নিজকে সুধিছেনে, কাৰোবাৰ লগত কথা পাতিলে আচলতে কি হয়? আপোনাৰ কথাবোৰ ওলাই আহে আৰু আনজনে শুনি থাকে, কিন্তু সেই শুনাৰ আঁৰত এটা অদৃশ্য খেল খেলা হয়। আপুনি চাব নোৱাৰা খেল এখন, কিন্তু ই আপোনাৰ সমগ্ৰ জীৱনটো নিৰ্ধাৰণ কৰে। এই গ্ৰন্থখনত ডেনিয়েল গলমেনে বুজাইছে যে মানুহৰ মনটোৱে কেৱল শব্দৰ দ্বাৰাই নহয়, মুখৰ ভাৱ, চকুৰ গতি, শৰীৰৰ ভাষা, কণ্ঠৰ বিভক্তি আদিৰ জৰিয়তেও যোগাযোগ কৰে। এই সকলোবোৰ মিলি এটা অদৃশ্য নেটৱৰ্ক গঠন কৰে। ইয়াক সামাজিক ৰাডাৰ বোলা হয়। যেনেকৈ জাহাজ এখনত ৰাডাৰ থাকে, যিয়ে ইয়াৰ চাৰিওফালে কি আছে সেই কথা কয়, ঠিক তেনেকৈ আমাৰ মগজুতো এনেকুৱা এটা ৰাডাৰ থাকে, যিয়ে আমাক জনায় যে আনজনে কি ভাবিছে, সঁচা কথা কৈছে নে মিছা কথা কৈছে, আমাৰ ভাল কামনা কৰিছে নে বেয়া কামনা কৰিছে। যদি আপোনাৰ সামাজিক ৰাডাৰ চোকা হয়, তেন্তে মুখৰ সামান্যতম গতিৰ পৰাও গম পাব পাৰি যে আনজনে কি লুকুৱাই ৰাখিছে। যদি আপোনাৰ সামাজিক ৰাডাৰ দুৰ্বল হয়, তেন্তে মানুহে আপোনাক প্ৰতাৰণা কৰি থাকিব, আনহাতে আপুনিও হাঁহি থাকিব। এতিয়া ভাবি চাওকচোন, এইটো কিমান গুৰুত্বপূৰ্ণ। আপুনি প্ৰতিদিনে মানুহক লগ পাই, তেওঁলোকৰ লগত কথা পাতে, ব্যৱসায় কৰে, বন্ধুত্ব গঢ়ি তোলে আৰু প্ৰেমত পৰে। যদি আপুনি নাজানে যে আনজনে সঁচা কথা কৈছে নে মিছা কথা কৈছে, তেন্তে আপোনাৰ সমগ্ৰ জীৱনটো ধ্বংস কৰিব পাৰে। ডেনিয়েল গলমেনে ছ'চিয়েল ইণ্টেলিজেন্সত বুজাইছে যে মানুহৰ মগজুত 53 নিউৰন থাকে। এইবোৰ হৈছে আনজনৰ আৱেগ নকল কৰা কোষ। যদি কোনোবাই আপোনাক চাই হাঁহি মাৰে, তেন্তে আপোনাৰ মগজুত হাঁহি উঠিব পৰা নিউৰন সক্ৰিয় হৈ পৰে। কোনোবাই দুখী হলে আপুনিও ভিতৰি ভিতৰি এক অদ্ভুত অস্বস্তি অনুভৱ কৰে। এই সকলোবোৰ চিন্তা নকৰাকৈয়ে ঘটে। আমাৰ মগজুৱে স্বয়ংক্ৰিয়ভাৱে কৰে। সেইবাবে যেতিয়াই আপুনি কোনো বেয়া মনৰ মানুহৰ কাষত বহিব, আপোনাৰ মগজুটো নষ্ট হৈ যায়। কোনো উৎসাহী ব্যক্তিৰ কাষত বহিলে আপুনিও উৎসাহী হৈ পৰে। এয়া সামাজিক বুদ্ধিমত্তাৰ খেল। আপোনাৰ অনুমতি অবিহনে আপোনাৰ মগজুৱে আনৰ লগত সংযোগ স্থাপন কৰে। ডেনিয়েল গলমেনে কৈছে যে মানুহৰ মগজুৰ এটা সামাজিক অংগ, অৰ্থাৎ ইয়াক আনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ডিজাইন কৰা হৈছে। কিন্তু সমস্যাৰ সৃষ্টি হয় যেতিয়া মানুহে এই নিউৰনৰ সুবিধা লয়। কিছুমান মানুহে আপোনাৰ লগত হেতালি খেলে। তেওঁলোকে জানে যে আপুনি সহানুভূতি বিচাৰে, গতিকে মিছা কাহিনী কৈ আপোনাক আৱেগিক কৰি তুলিব। আন কিছুমানে আপোনাক দোষী অনুভৱ কৰাব, ক'ব আপুনি মোক সহায় কৰা উচিত আছিল। আপোনাৰ মগজুৱে সামাজিক সংকেত পঢ়ে। কিন্তু যদি আপুনি সামাজিক বুদ্ধিমত্তাৰ প্ৰশিক্ষণ লোৱা নাই, তেন্তে কোন সত্য আৰু কোন প্ৰতাৰক সেইটো বুজিব নোৱাৰিব। ডেনিয়েল গলমেনে এটা পৰীক্ষাৰ বৰ্ণনা কৰিছে। এটা কোঠাত দুজন মানুহ বহি আছিলে, অচিনাকি মানুহ আছিল। ইজনে সিজনক এটা শব্দও কোৱা নাছিল, মাথো ইজনে সিজনৰ সন্মুখত বহি আছিল। কিছু সময়ৰ পাছত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে যে তেওঁলোকৰ হৃদস্পন্দন একে হৈ পৰিছে। তেওঁলোকৰ স্নায়ুতন্ত্ৰৰ কাৰ্যকলাপো মিলিবলৈ ধৰিলে। অৰ্থাৎ মানুহৰ শৰীৰ আৰু মগজু আনৰ শৰীৰ আৰু মগজুৰ লগত সংযুক্ত হৈ পৰে। আপুনি বিচাৰে বা নিবিচাৰে।
ইয়াক আৱেগিক সংক্ৰমণ বোলা হয়। ৰোগ বিয়পি পৰাৰ দৰে আৱেগো বিয়পি পৰে। খং উঠিলে আপোনাৰ খং আনজনৰ মাজলৈ বিয়পিব। শান্ত হৈ থাকিলে আনজনে শান্ত হৈ থাকিব। অৰ্থাৎ আপুনি কেৱল নিজৰ বাবে জীয়াই নাথাকে, আপোনাৰ আৱেগিক অৱস্থাই সমগ্ৰ পৰিৱেশটো সলনি কৰি দিয়ে। এতিয়া কল্পনা কৰকচোন, যদি আপুনি সামাজিক বুদ্ধিমত্তাৰ মাষ্টৰ হয়, তেন্তে পৰিৱেশ নিয়ন্ত্ৰণ কৰিব পাৰিব, মানুহক উত্তেজিত কৰিব পাৰিব বা শান্ত কৰিব পাৰিব। আপুনি মানুহক আৱেগিক বা কঠিন কৰি তুলিব পাৰিব। কিন্তু ইয়াৰ বাবে আপুনি শিকিব লাগিব কেতিয়া কোনবোৰ আৱেগ প্ৰকাশ কৰিব লাগে, কেতিয়া নিজকে সংযত কৰিব লাগে আৰু কেতিয়া মুকলিকৈ ক'ব লাগে। ডেনিয়েল গলমেনে কৈছে যে সামাজিক বুদ্ধিমত্তাৰ অৰ্থ হ'ল আনৰ আৱেগ বুজি পোৱা, সেইবোৰ পঢ়া আৰু তাৰ পিছত সেই তথ্য ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা। এইটো কেৱল ভাল হোৱাৰ কাৰণে নহয়, নিজকে ৰক্ষা কৰাৰ কাৰণেও। কাৰণ পৃথিৱীত দুই প্ৰকাৰৰ মানুহ আছে। কিছুমান আনক সহায় কৰা, পৰিৱেশ উন্নত কৰা, দলীয় কামত বিশ্বাস কৰা, সমাজ নিৰ্মাণতা আছে। আৰু আন কিছুমানে আপোনাৰ সহানুভূতিৰ সুযোগ ল'ব, আৱেগিক খণ্ডত পৰিৱৰ্তিত কৰা, আপোনাৰ আৱেগৰ ওপৰত খেলা কৰি সামাজিক বুদ্ধিমত্তাৰ খেলখন আয়ত্ত নকৰিলে এই শিশুসকলে আপোনাক সহজে ফান্দত পেলাব। গতিকে প্ৰশিক্ষণ দিয়াটো অতি গুৰুত্বপূৰ্ণ। নিজকে আপোনাৰ সামাজিক ৰাডাৰ চফা কৰক। নিজকে সুধিব, আনজনে সঁচাকৈয়ে তেওঁলোকে কোৱা কথাখিনি বুজাইছেনে? তেওঁলোকৰ মুখৰ ভাৱবোৰে কি কৈছে? তেওঁলোকৰ শৰীৰৰ ভাষা কি? ডেনিয়েল গলমেনে কয় যে সামাজিক বুদ্ধিমত্তাৰ প্ৰকৃত অৰ্থ হ'ল সচেতন হোৱা। মানুহে যি কৈছে তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকে কেনেকৈ কৈছে, তেওঁলোকৰ মুখখনে কি কৈছে, তেওঁলোকৰ চকুৱে কি কৈছে। এটা উদাহৰণ লওক, ধৰি লওক আপোনাক কোনোবাই কয় মই আপোনাৰ বন্ধু, কিন্তু যদি তেওঁলোকৰ চকুত কোমলতা নাথাকে, মুখখন কঠোৰ আৰু শৰীৰৰ ভাষা বন্ধ হৈ থাকে, তেন্তে তেওঁলোকৰ মিছা কথা কোৱাৰ দৰে কথাও ক'ব পাৰে। যদি আপোনাৰ সামাজিক বুদ্ধিমত্তা চকা হয়, তেন্তে আপুনি এই সংকেত ধৰিব পাৰিব। যদি নাই, তেন্তে তাৰ ওপৰত পৰিব। এতিয়া কল্পনা কৰকচোন, এই খেলখন কিমান গভীৰ। আপোনাৰ সম্পৰ্ক, আপোনাৰ ব্যৱসায়, আপোনাৰ বিবাহ, আপোনাৰ বন্ধুত্ব সকলো নিৰ্ভৰ কৰে আপুনি আনক কিমান ভালদৰে পঢ়িব পাৰে তাৰ ওপৰত। ডেনিয়েল গলমেনেও ছ'চিয়েল ইণ্টেলিজেন্সত বুজাইছে যে আমাৰ সামাজিক তাৰ বিৱৰ্তনৰ অংশ। প্ৰাচীন কালত যেতিয়া মানুহে বন্যপ্ৰাণীৰ মাজত বাস কৰিছিল, তেতিয়া আনৰ উদ্দেশ্য বুজি পোৱাৰ প্ৰয়োজন আছিল। আক্ৰমণৰ আগজাননী দিয়াটো অতি গুৰুত্বপূৰ্ণ আছিল। জীয়াই থকাৰ কথা আছিল। আজিও পৃথিৱীখন যিমানে আধুনিক নহওক কিয়, এই সামাজিক তাঁৰডাল আপোনাৰ মাজত শিপাই আছে। আপোনাৰ মগজুৱে অনবৰতে সামাজিক সংকেত পঢ়ি থাকে। কিন্তু আজিৰ সমস্যাটো হ'ল আমি সামাজিক দক্ষতা শিকিবলৈ পিছুৱাই দিওঁ। আমি ভাবো যে আপুনি যদি কেৱল পঢ়ি ডিগ্ৰী লাভ কৰে, তেন্তে সকলো ঠিকেই হ'ব। কিন্তু আৱেগিক বুদ্ধিমত্তা আৰু সামাজিক বুদ্ধিমত্তাৰ জীৱনৰ প্ৰকৃত পাঠ। এই কথা শিকিব নোৱাৰিলে বাৰে বাৰে প্ৰতাৰিত হ'ব। মানুহে আপোনাক ব্যৱহাৰ কৰিব, আপুনি গমো নাপাব আৰু আপুনি তেওঁলোকৰ খেলৰ অংশ হৈ পৰিব। ডেনিয়েল গলমেনে কয় যে সামাজিক বুদ্ধিমত্তা এটা পেশীৰ দৰে। যেনেকৈ আপুনি জিমলৈ গৈ পেশীৰ ওপৰত কাম কৰে, শৰীৰ গঢ়াৰ দৰে সামাজিক বুদ্ধিমত্তাও দৈনন্দিন অনুশীলনৰ জৰিয়তে গঢ় লৈ উঠে। যেতিয়া আপুনি আনৰ কথা ভালদৰে শুনিব, তেওঁলোকৰ মুখখন পঢ়ে আৰু তেওঁলোকৰ কথা আৰু আৱেগ বুজি পায়, তেতিয়া আপোনাৰ সামাজিক ৰাডাৰ চকা হৈ পৰে। এইখন মহাশক্তি, কিন্তু ইয়াৰ অপব্যৱহাৰো হ'ব পাৰে। কিছুমান মানুহে এই মহাশক্তি ব্যৱহাৰ কৰি আনক প্ৰতাৰণা কৰে আৰু হেঁচা মাৰি ধৰে। সেয়ে নিজক মজবুত কৰি তুলিব লাগে। নিজকে বুজি লওক, আনক পঢ়িবলৈ শিকক। তেতিয়াহে এই খেলখনত আপুনি বাচি থাকিব। ডেনিয়েল গলমেনে কয়, প্ৰতিদিনে নিজকে এটা প্ৰশ্ন সোধক। আজি মই কাৰোবাৰ মুখ পঢ়ি চেষ্টা কৰিলো নেকি? আজি কাৰোবাৰ মন বুজিবলৈ চেষ্টা কৰিলো নেকি? যদি নাই, তেন্তে আপোনাৰ সামাজিক ৰাডাৰ দুৰ্বল হৈ আহিছে। আৰু এদিন আপুনি ভিৰৰ মাজত থাকিব, আপুনি গম নাপাব আপোনাৰ বন্ধু কোন, আপোনাৰ শত্ৰু কোন। গতিকে আজিৰ পৰা আৰম্ভ কৰক, আনক নিৰীক্ষণ কৰক, তেওঁলোকৰ কথাতকৈ তেওঁলোকৰ ইংগিত বেছিকৈ চাওক, তেওঁলোকৰ শৰীৰৰ ভাষা পঢ়ক, তেওঁলোকৰ চকুৰ ভাষা বুজিব। এইটোৱে হৈছে সামাজিক বুদ্ধিমত্তাৰ প্ৰথম পদক্ষেপ। এয়াই প্ৰকৃত শক্তি। দ্বিতীয় অধ্যায়।
আবেগৰ গোপন অস্ত্ৰ, আবেগিক বুদ্ধিমত্তা আৰু সমাজ বিজ্ঞান। ৰাতিৰ আন্ধাৰত কাৰোবাৰ লগত বহিলে কেৱল শব্দৰ আদান প্ৰদান নহয়, এটা অদৃশ্য কথা বতৰাও সংঘটিত হয়। মুখৰ পেশীৰ জৰিয়তে, চকুৰ ইংগিতৰ জৰিয়তে হোৱা এক কথোপকথন যিয়ে আপোনাৰ হৃদস্পন্দনৰ ছন্দ কোনো শব্দ নোহোৱাকৈ সলনি কৰে। এই অদৃশ্য ভাষাটো বুজিবলৈ হ'লে আৱেগিক বুদ্ধিমত্তা আৰু সামাজিক বুদ্ধিমত্তাৰ মাজত পাৰ্থক্য বুজিব লাগিব। ডেনিয়েল গলমেনে এই কিতাপখনত ব্যাখ্যা কৰিছে যে আৱেগিক বুদ্ধিমত্তা আৰু সামাজিক বুদ্ধিমত্তা হৈছে খুলখালিয়া। আৱেগিক বুদ্ধিমত্তাৰ অৰ্থ হ'ল নিজৰ আৱেগক চিনি পোৱা, নিয়ন্ত্ৰণ কৰা আৰু নিজকে বুজি পোৱা। সামাজিক বুদ্ধিমত্তাৰ অৰ্থ হৈছে আনৰ আৱেগক চিনি পোৱা, সেইবোৰ বুজি পোৱা আৰু আনৰ চিন্তাধাৰা বুজি পোৱা। আৱেগিক বুদ্ধিমত্তা অবিহনে খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আপোনাৰ ভয়বোৰ বুজিব নোৱাৰিব, নিজৰ সুখকো চিনিব নোৱাৰিব। আৰু সামাজিক বুদ্ধিমত্তা অবিহনে আনক খং পঢ়িব নোৱাৰিব, তেওঁলোকৰ দ্ৰুততা ধৰা পেলাব নোৱাৰিব, তেওঁলোকৰ মুখায়বৰ আঁৰৰ সত্যতা দেখা নাপাব। ডেনিয়েল গলমেনে কয় আৱেগিক আৰু সামাজিক বুদ্ধিমত্তাৰ সমন্বয়ে মানুহক শক্তিশালী কৰি তোলে। যিজন ব্যক্তিয়ে নিজৰ আৱেগ বুজি পায় আৰু আনৰ আৱেগ পঢ়িব পাৰে, তেওঁ এই পৃথিৱীত সঁচাকৈ শক্তিশালী। এতিয়া ভাবি চাওক, প্ৰতিদিনে কিমান মানুহ লগ পায় আৰু কথা পাতে। কিছুমানে হাঁহি থকা যেন লাগে, কিছুমানৰ খং উঠা যেন লাগে, কিছুমান দুখী আৰু কিছুমানে চতুৰতাৰে আপোনাক বোকা পানী খুৱাইছে। এইবোৰ চিনি নাপালে পৃথিৱীৰ আটাইতকৈ ডাঙৰ যুদ্ধত পৰাস্ত হ'ব। আৰু সেই যুদ্ধ হৈছে সামাজিক জীৱনৰ যুদ্ধ। ডেনিয়েল গলমেনে তেওঁ গৱেষণাত বিচাৰি উলিয়াইছে যে বিশ্বৰ সফল ব্যক্তিসকল আৱেগ আৰু সামাজিক খেলৰ মাষ্টাৰ। কোম্পানীৰ CEO হওক, বিশিষ্ট নেতা হওক, বিশেষ বিখ্যাত অভিনেতাই হওক, সকলোৰে হাতত সামাজিক বুদ্ধিমত্তাৰ অস্ত্ৰ আছে। কেতিয়া কথা ক'ব লাগে, কেতিয়া মৌন হৈ থাকিব লাগে, কেতিয়া হাঁহিব লাগে, কেতিয়া কঠোৰ হ'ব লাগে, কেতিয়া সহানুভূতি দেখুৱাব লাগে আৰু কেতিয়া কঠোৰ হ'ব লাগে, সেই কথা তেওঁলোকে জানে। এই সকলোবোৰ সামাজিক বুদ্ধিমত্তাৰ খেল। এতিয়া আপুনি হয়তো ভাবিছে এই সকলোবোৰ শিকিব পাৰিনে? ডেনিয়েল গলমেনে কয়, হয়, নিশ্চিতভাৱে শিকিব পাৰিব। সামাজিক বুদ্ধিমত্তা কোনো জন্মগত শক্তি নহয়, ইয়াৰ দক্ষতা। যেনেকৈ আপুনি হাতৰ বা গাড়ী চলোৱা শিকে, সামাজিক খেলো শিকিব পাৰিব। ইয়াৰ বাবে তিনিটা বস্তুৰ প্ৰয়োজন। প্ৰথম, পৰ্যবেক্ষণ। যেতিয়া কাৰোবাক লগ পায়, তেতিয়াই তেওঁৰ মুখখন ভালদৰে চাওক, তেওঁৰ চকুলৈ চাওক, তেওঁলোকৰ মাতটোৰ সুৰটো লক্ষ্য কৰক, তেওঁলোকৰ মাতটো কঁপিছে নেকি, তেওঁলোকৰ চকু দুটা ইফালে ইফালে লৰচৰ কৰি আছে নেকি, তেওঁলোকৰ হাঁহিটো ভুৱা নেকি, তেওঁলোকৰ শৰীৰৰ ভাষা বন্ধ নে মুকলি। এই সকলোবোৰ কথাই আপোনাক সামাজিক সংকেত দিয়ে। দ্বিতীয়তে, সহানুভূতি। মানে নিজকে আনজনৰ স্থানত ৰখা। মই যদি তেওঁলোকৰ ঠাইত থাকিলোহেঁতেন, তেন্তে মোৰ কেনে অনুভৱ হ'লহেঁতেন? তেওঁলোকৰ মুখত কিয় দেখা গৈছে ভয়? তেওঁলোকৰ খঙৰ আঁৰৰ কাৰণ কি হ'ব পাৰে? সঁচাকৈয়ে মোৰ ওপৰত খং উঠিছে নে কেৱল নিজৰ ভিতৰতে বিচলিত? সহানুভূতি মানে আনজনৰ যন্ত্ৰণা বুজি পোৱা, তেওঁলোকৰ মনৰ ভিতৰলৈ সোমাই তেওঁলোকৰ দৃষ্টিকোণৰ পৰা চিন্তা কৰা। আৰু তৃতীয়তে, আত্মসচেতনতা। নিজকে বুজি পোৱা। কেতিয়াবা আমি নিজেই খঙেৰে ভৰি থকাৰ বাবে আনৰ খং পঢ়িব নোৱাৰো। আমি নিজে ভুৱা হাঁহিত বিশ্বাস কৰোঁ বাবে আনৰ হাঁহিক ভুৱা বুলি চিনিব নাপাওঁ। নিজৰ আৱেগবোৰ বুজি পোৱাৰ বাবেই নিজকে এবাৰ বুজি পালে আনক পঢ়িবলৈ সহজ হৈ পৰে। ডেনিয়েল গলমেনে বুজাইছে যে আমাৰ মগজুৰ এটা অংশ আছে যাক এমিগডালা বুলি কোৱা হয়। এই অংশই আমাৰ আৱেগক নিয়ন্ত্ৰণ কৰে। যেতিয়া আমি খং, ভয় বা সুখী হওঁ, তেতিয়া এমিগডালা সক্ৰিয় হৈ পৰে। কিন্তু যদি আপুনি আৱেগিক বুদ্ধিমত্তা আয়ত্ত কৰে, তেন্তে আপুনি আপোনাৰ এমিগডালাকো নিয়ন্ত্ৰণ কৰিবলৈ শিকিব। যোদ্ধাই যেনেকৈ তৰোৱাল নিয়ন্ত্ৰণ কৰে, আপুনিও আপোনাৰ খং, ভয় আৰু সুখ নিয়ন্ত্ৰণ কৰিব পাৰে। ডেনিয়েল গলমেনে ছ'চিয়েল ইণ্টেলিজেন্সত বুজাইছে যে যেতিয়া আপুনি কাৰোবাৰ লগত থাকে, তেতিয়া আপোনাৰ মগজুৱে তেওঁলোকৰ আৱেগক অহৰহ স্কেন কৰি থাকে। আপোনাৰ সচেতন মনত এনে নহয়, ই অচেতন স্তৰত ঘটে। অৰ্থাৎ আপুনি আনজনৰ শৰীৰৰ ভাষা পঢ়ি থকা কথাও সচেতন নহয়, কিন্তু আয়ত্ত কৰিলে ইয়াক আপোনাৰ মহাশক্তি হিচাপে গঢ়ি তুলিব পাৰিব।
এতিয়া এটা প্ৰশ্ন উত্থাপন হয়, এই সকলোবোৰ কেৱল বাবেই নেকি? সামাজিক বুদ্ধিমত্তা কেৱল সহায় কৰাই নেকি? আপোনাৰ আত্মৰক্ষাৰ বাবেও নেকি? কাৰণ পৃথিৱীত এনে কিছুমান মানুহ আছে যিয়ে আনৰ আবেগৰ সুবিধা লয়, আবেগিকভাৱে ফান্দত পেলায়। তেওঁলোকে আপোনাৰ সহানুভূতিৰ শোষণ কৰে। তেওঁলোকে আপোনাক দোষী সাব্যস্ত কৰে। তেওঁলোকে আপোনাৰ দুৰ্বলতাবোৰ চিনি পায়। সামাজিক বুদ্ধিমত্তা নিশিকিলে এনে লোকে বাৰে বাৰে প্ৰতাৰণা কৰিব। তেওঁলোকে আপোনাক ব্যৱহাৰ কৰিব আৰু আপুনি হাঁহি থাকিব। সকলো ঠিকেই আছে বুলি ভাবি থাকিব। কিন্তু ভিতৰৰ গভীৰতাত আপোনাৰ মন আৰু হৃদয় ফুটা হৈ পৰিব। ডেনিয়েল গলমেনে ছ'চিয়েল ইণ্টেলিজেন্সত বুজাইছে যে আমাৰ স্নায়ুতন্ত্ৰ আনৰ আবেগৰ সৈতে সংযুক্ত। খঙাল মানুহৰ কাষত বহিলে ৰক্তচাপ বাঢ়ি যায়। শান্ত মানুহৰ কাষত বহিলে উশাহ নিশাহ লেহেমীয়া হয়। এই সকলোবোৰ ৰাসায়নিক বিক্ৰিয়া, হৰমন আৰু নিউৰোট্ৰান্সমিটাৰৰ খেল। গতিকে কেতিয়াবা আৱেগিকভাৱে বিচ্ছিন্ন হ'ব লাগে, তেতিয়া নিজকে সুৰক্ষিত ৰাখিব লাগে, কেতিয়া পৰিৱেশৰ পৰা আঁতৰাই ৰাখিব লাগে, সেই বিষয়ে শিকিব লাগিব। ডেনিয়েল গলমেনে সামাজিক বুদ্ধিমত্তাক এক কলা বুলি বৰ্ণনা কৰিছে। ই কোনো মেচিন নহয়, ই কোনো সূত্ৰ নহয়, অনুশীলনৰ লগত অহা দক্ষতা। যদি আপুনি দিনটোত 10 মিনিটো আনৰ মুখ পঢ়িবলৈ চেষ্টা কৰে, তেন্তে আপোনাৰ সামাজিক ৰাডাৰ চোকা হৈ পৰিব। যদি আপুনি প্ৰতিদিনে আনজনে কি অনুভৱ কৰিছে তাৰ প্ৰতি মনোযোগ দিয়ে, তেন্তে আপোনাৰ সহানুভূতি বাঢ়িব। যদি আপুনি দিনটোত 10 মিনিটো আপোনাৰ অংগীৰ সৈতে কটায়, তেন্তে খং, ভয় আৰু সুখক চিনি পালে আপোনাৰ আৱেগিক নিয়ন্ত্ৰণ শক্তিশালী হ'ব। এইটোৱে হৈছে সামাজিক বুদ্ধিমত্তাৰ প্ৰকৃত খেল। ডেনিয়েল গলমেনে কয়, যিদিনা আপুনি আনৰ মন পঢ়িবলৈ শিকিব আৰু নিজকে আৱেগিকভাৱে শক্তিশালী কৰি ৰাখিবলৈ শিকিব, সেইদিনা আপুনি পৃথিৱীৰ আটাইতকৈ বিপদজনক ব্যক্তি হৈ পৰিব। কাৰণ তেতিয়া আপোনাৰ নিজৰ ওপৰত আৰু আনৰ ওপৰত কণ্ট্ৰল থাকিব বা নিয়ন্ত্ৰণ থাকিব। তৃতীয় অধ্যায়, সামাজিক ফান। মানুহে আপোনাক নোকোৱাকৈয়ে আপোনাক কেনেকৈ নিয়ন্ত্ৰণ কৰে। চহৰত লাহে লাহে বৰষুণ দি আছে। ৰাস্তাবোৰ ভিজা, শীতল বতাহ এজাক মাৰি আছে। কিন্তু খিৰিকীৰ কাষত এজন মানুহ বহি আছে। তেওঁৰ চকু বাহিৰত নহয়, মোবাইলৰ স্ক্ৰীণত। ফেচবুকৰ জৰিয়তে স্ক্ৰল কৰি আছে, ইনষ্টাগ্ৰামলৈ চাইছে, কেতিয়াবা হোৱাটছআপো খোলে, কেতিয়াবা টুইটাৰো খোলে। প্ৰতিবাৰে তেওঁ পৰ্দাখন ওপৰলৈ শ্লাইড কৰিলে তেওঁ ভাবে যে তেওঁ মাত্ৰ সময় পাৰ কৰি আছে। কিন্তু সত্যটো কি? নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে তেওঁ। মনটো তেওঁ আন কাৰোবাৰ ওচৰত সমৰ্পণ কৰিছে। ডেনিয়েল গলমেনে ছ'চিয়েল ইণ্টেলিজেন্সত বুজাইছে যে পৃথিৱীৰ আটাইতকৈ বিপদজনক ফানখন হ'ল সেইখন ফান যিখন অদৃশ্য। আপুনি নিজৰ জীৱনটো নিজে কটাব বুলি ভাবিছে, কিন্তু সত্যটো হ'ল আন মানুহে আপোনাৰ মনটোৰ লগত খেলা ধূলা কৰি আছে। আপুনি কেতিয়াবা ভাবিছেনে কি কাপোৰ পিন্ধিব লাগে? সেই সিদ্ধান্ত আপুনি নিজেই লয় নে এনে কৰিবলৈ বাধ্য কৰে বিজ্ঞাপনে? কি খাব লাগে আপোনাৰ পচন্দ নে আপোনাৰ মনত কোনো খাদ্যৰ ব্ৰেণ্ড সোমাই সেই সিদ্ধান্ত লৈছে? কাক বিশ্বাস কৰিব লাগে, কাৰ পৰা আঁতৰি থাকিব লাগে আৰু কাৰ লগত বন্ধুত্ব কৰিব লাগে, এই সকলোবোৰ আপুনি আপোনাৰ পচন্দ বুলি ভাবে। কিন্তু বাস্তৱত আপোনাৰ সামাজিক বৃত্ত আৰু সংবাদ মাধ্যমে আপোনাক এই সকলোবোৰ শিকাইছে। ডেনিয়েল গলমেনে কয় যে বিশ্বৰ আটাইতকৈ ডাঙৰ যুদ্ধখন ৰাষ্ট্ৰীয় সীমান্তত নহয়, আটাইতকৈ ডাঙৰ যুদ্ধখন আপোনাৰ মনটোৰ ভিতৰতে থাকে। আৰু সেই যুদ্ধত আপুনি কেতিয়াবা জয়ী হয় আৰু কেতিয়াবা পৰাস্ত হয়। এতিয়া প্ৰশ্ন হয়, প্ৰতিদিনে সামাজিক ঘাটালি খোলাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি? কোনোবাই আৱেগিক ফান্দত আবদ্ধ কৰি ৰাখিলে আপুনি কেনেকৈ চিনি পাব? আপুনি কেনেকৈ জানিব যে আপুনি নিজৰ ইচ্ছামতে কৰিছে নে কোনোবাই আপোনাক অদৃশ্য ৰিমোটৰ সহায়ত নিয়ন্ত্ৰণ কৰিছে? এই গ্ৰন্থখনত ডেনিয়েল গলমেনে বুজাইছে যে প্ৰতিজন মানুহৰ এটা সামাজিক মগজু থাকে। অৰ্থাৎ আনৰ কথা, আচৰণ, চকুৰ ইংগিত, হাঁহি, খং ইত্যাদিৰ প্ৰতি সঁহাৰি জনোৱা মগজু। কাৰোবাৰ কাষত বহিলে কেৱল শব্দৰ কথা নহয়, আপোনাৰ স্নায়ুতন্ত্ৰও যোগাযোগ কৰে। আপোনাৰ হৃদস্পন্দন সলনি হয়। আপোনাৰ মগজুৰ ৰাসায়নিক পদাৰ্থ সলনি হয়। আপোনাৰ হৰমন উঠা-নমা হয়। সেইবাবে যেতিয়া আপুনি কোনো নেতিবাচক ব্যক্তিৰ লগত বেছি সময় কটায়, তেতিয়া আপোনাৰ মগজুৰ অৱনতি ঘটে। যেতিয়া আপুনি এজন উৎসাহী ব্যক্তিৰ কাষত থাকে, তেতিয়া আপুনি উৎসাহী হৈ পৰে। এয়া সামাজিক সংক্ৰমণ, আৱেগৰ সংক্ৰমণ। চৰ্দি আৰু কাহ যেনেকৈ এজনৰ পৰা আন এজনলৈ বিয়পি পৰে, আৱেগো বিয়পি পৰে। ডেনিয়েল গলমেনে ছ'চিয়েল ইণ্টেলিজেন্সত বুজাইছে যে বহুতে এই আৱেগিক স্থানান্তৰৰ সুবিধা লয়। কেনেকৈ জানেনে? তেওঁলোকে আপোনাক দোষী অনুভৱ কৰায়, সহানুভূতিৰ মাজত ফান্দত পেলায়।
ভয় খুৱায়। সিহঁতে আপোনাক প্ৰলোভিত কৰে। আপোনাৰ লগত কথা পাতিলে বিক্ৰেতাৰ শৰীৰৰ ভাষা কেতিয়াবা লক্ষ্য কৰিছেনে? আপোনাৰ চকুলৈ চাই সিহঁতে সামান্য হাঁহি মাৰে। তেওঁলোকে আপোনাক ব্যক্তিগত প্ৰশ্ন কৰে যাতে আপুনি অনুভৱ কৰে যে তেওঁলোকে আপোনাৰ বাবে সৰ্বোত্তম বিচাৰে। কিন্তু বাস্তৱত তেওঁলোকে আপোনাৰ সামাজিক মগজুটো হেক কৰি আছে। ডেনিয়েল গলমেনে ইয়াক ছ'চিয়েল ইঞ্জিনিয়াৰিং বুলি কয়, অৰ্থাৎ আনৰ আচৰণ অধ্যয়ন কৰি আৱেগিকভাৱে নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা। ছ'চিয়েল ইঞ্জিনিয়াৰিং মানে একো নোকোৱাকৈ কাৰোবাৰ মনত নিজৰ বাৰ্তা সোমাই দিয়া। এই কৌশল বিশ্বৰ সকলো আগশাৰীৰ নেতা, মহান বিক্ৰেতা আৰু বিপণন কোম্পানীয়ে জানে। আৰু দুখৰ বিষয় যে আপোনাৰ চুবুৰীয়াও এই খেল খেলি আছে। এতিয়া আপুনি ভাবিছে যে ইয়াৰ নিৰাময় আছে নেকি? ইয়াৰ নিৰাময় হৈছে সজাগতা। যেতিয়া আপুনি উপলব্ধি কৰিব যে মানুহে এই খেলখন খেলিছে, তেতিয়া আপুনি ইয়াক এৰাই চলিব পাৰে। ডেনিয়েল গলমেনে সামাজিক বুদ্ধিমত্তাৰ এক অতি বিপদজনক আৰ্হিৰ কথা বৰ্ণনা কৰিছে। কল্পনা কৰক আপোনাৰ বন্ধুৱে আপোনাৰ পৰা সহায় বিচাৰিছে। তেওঁ কয়, ভাই তুমি অন্তত মোৰ বাবে ইমানখিনি কৰিব পাৰা নহয়নে? আপুনি ভাবিছিল, হয় সি মোৰ বন্ধু। আপুনি তেওঁক সহায় কৰিলে। তাৰ দুদিন পিছত আকৌ সহায় বিচাৰে। আপুনি আকৌ কৰিলে। লাহে লাহে তেওঁ আপোনাক আৱেগিকভাৱে নিৰ্ভৰশীলতাৰ মাজলৈ ঠেলি দিছে। এতিয়া নাকচ কৰিলে নিজকে দোষী অনুভৱ কৰিব। আপুনি ভাবিছে আপুনি সহায় নকৰিলে মানুহে কি ক'ব? এয়া এক সামাজিক ফান। ডেনিয়েল গলমেনে কয় যে যেতিয়া কোনোবাই বাৰে বাৰে আপোনাক সহানুভূতিৰে শাসন কৰে, তেতিয়া তেওঁলোকে আপোনাৰ মনত এটা সামাজিক লুপৰ সৃষ্টি কৰে। আপুনি বাৰে বাৰে অনুভৱ কৰে যে তেওঁলোকে কোৱা কামটো কৰিব লাগিব। নাকচ কৰিলে বেয়া লাগিব। এইদৰে পৃথিৱীৰ বেছিভাগ মানুহকে ফান্দত পেলায়। এতিয়া ভাবি চাওক আপোনাৰ কিমান সম্পৰ্ক আছে য'ত আপুনি কামবোৰ কৰিব নিবিচাৰাৰ কাৰণ আপুনি ভয় কৰে যে আপুনি নাকচ কৰিলে মানুহৰ বেয়া হ'ব লাগিব। ডেনিয়েল গলমেনে ইয়াক আৱেগিক ব্লেকমেইল বুলি কয়। আৱেগিক ব্লেকমেইল কেৱল চলচ্চিত্ৰ জগতত নহয়, আপোনাৰ ঘৰত, আপোনাৰ অফিচত, আপোনাৰ বন্ধু-বান্ধৱীৰ মাজত সকলোতে ঘটে। ইয়াৰ পৰা হাত সাৰিবলৈ সামাজিক বুদ্ধিমত্তা শিকিব লাগিব। কেনেকৈ? প্ৰথম পদক্ষেপটো হ'ল নিজকে নিৰীক্ষণ কৰা। যেতিয়াই আপুনি কাৰোবাৰ লগত কথা পাতে, তেতিয়াই নিজকে সুধিব, মই সঁচাকৈয়ে নিজৰ ইচ্ছামতে কথা কৈছেনে হেঁচাত পৰি কথা কৈছো? মই ইচ্ছাৰ বাবে সহায় কৰিছো নে মানুহে মোক ভুল বুজিব বুলি ভয় খায়? যদি আপোনাৰ উত্তৰ হয়, হয়, যদি আপোনাৰ উত্তৰ ভয় হয়, তেন্তে বুজি লওক যে আপুনি সামাজিক ফান্দত আবদ্ধ হৈছে। দ্বিতীয় পদক্ষেপটো হ'ল আনজনৰ উদ্দেশ্য পঢ়া। ডেনিয়েল গলমেনে কয় যে প্ৰতিজন ব্যক্তিৰ প্ৰকৃত উদ্দেশ্য তেওঁলোকৰ মুখৰ আঁৰত লুকাই থাকে। কোনোবাই যদি আপোনাৰ চকুলৈ চায়, তাৰ অৰ্থ এইটো নহয় যে তেওঁলোক প্ৰকৃত। কোনোবাই যদি অত্যাধিক মিঠা হয়, তেন্তে তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকৰ হৃদয়ত আপোনাৰ স্থান আছে। কেতিয়াবা সকলোবোৰ এখন মুখা। গতিকে আপুনি চাব লাগিব যে আনজনৰ কথা আৰু শৰীৰৰ ভাষা একেলগে আছে নে নাই। তেওঁলোকৰ চকুৱে মুখে কোৱা কথাখিনিয়ে কৈছে নেকি? তেওঁলোকৰ শৰীৰৰ ভাষা তেওঁলোকৰ কথাৰ লগত সামঞ্জস্য আছেনে? যদি নাই, তেন্তে বুজিব কিবা এটা ভুল হৈছে। ডেনিয়েল গলমেনে বুজাই দিয়ে যে আপোনাৰ মগজুত এটা সামাজিক ৰাত আছে। কিন্তু বেছিভাগ মানুহে ইয়াৰ ব্যৱহাৰ নকৰে। কিয়? কাৰণ আমি অতি ব্যস্ত। আমি আমাৰ ফোনত আছো। আমি ছ'চিয়েল মিডিয়াত আবদ্ধ হৈ পৰিছো। আমি আনক পৰ্যবেক্ষণ কৰা বন্ধ কৰি দিছো। কিন্তু প্ৰতিদিনে অলপ সময় উলিয়াই মানুহৰ শৰীৰৰ ভাষা পঢ়িবলৈ আৰম্ভ কৰিলে আপোনাৰ সামাজিক ৰাডাৰ চোকা হৈ যাব। তৃতীয় পদক্ষেপটো হ'ল আৱেগিক বিচ্ছিন্নতা। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি আনক ভাল পোৱা বন্ধ কৰক। ইয়াৰ অৰ্থ যেতিয়াই কাৰোবাৰ লগত কথা পাতিব, তেতিয়াই এখোজ পিছুৱাই গৈ নিজক সুধিব, মই আৱেগিক ফান্দত পৰিছো নেকি? আনজনে মোক দোষী অনুভৱ কৰাইছে নেকি? মই মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছেনে? যদি আপুনি এই কাম কৰিব পাৰে, তেন্তে আপুনি পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তি হৈ পৰিব। ডেনিয়েল গলমেনে বুজাই দিলে যে সামাজিক বৃদ্ধিৰ প্ৰকৃত অৰ্থ হ'ল নিজকে আৰু আনক সঠিকভাৱে কৰিব পৰা ক্ষমতা। এতিয়া এই কথা জানিব পাৰিলে মানুহৰ দ্ৰুততা দেখা যায়। আপুনি বুজি পায় তেওঁলোকৰ উদ্দেশ্য, তেওঁলোকৰ ফাণ্ডৰ পৰা আপুনি নিজকে ৰক্ষা কৰে। এতিয়া কল্পনা কৰকচোন, এই দক্ষতাক আপোনাৰ জীৱনত অন্তৰ্ভুক্ত কৰিলে আপুনি কিমান সমস্যাৰ পৰা হাত সাৰিব পাৰিব। কিমান সম্পৰ্কই আপোনাক কষ্টৰ পৰা ৰক্ষা কৰিব। কিমানবাৰ বিশ্বাসঘাতকতাৰ পৰা বাচি থাকিব।
আৱেগিক হেতালি খেলাৰ পৰা আপুনি কিমানবাৰ হাৰি যাব পাৰিব। ডেনিয়েল গলমেনে কয়, এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ খেলখন হৈছে মনৰ খেল। যদি আপুনি এই খেলখন বুজি নাপায়, তেন্তে মানুহে আপোনাক ব্যৱহাৰ কৰি থাকিব। সুখী হ'ব, কিন্তু ভিতৰি ভিতৰি ভাঙি যাব। আপুনি অনুভৱ কৰিব সকলো ঠিকেই আছে, কিন্তু আপোনাৰ স্বাধীনতা হেৰাই যাব। গতিকে আজিয়ে সামাজিক বুদ্ধিমত্তাৰ চৰ্চা আৰম্ভ কৰক। মানুহৰ অভিব্যক্তি পঢ়ক। তেওঁলোকৰ শৰীৰৰ ভাষা বুজিব চেষ্টা কৰক। নিজৰ আভ্যন্তৰীণ ভয়বোৰ চিনি পাওক। নিজকে সুধিব, মই সঁচাকৈয়ে নিজৰ জীৱনটো জীয়াই আছো নে কাৰোবাৰ ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা মোক নিয়ন্ত্ৰণ কৰা হৈছে। এয়াই প্ৰকৃত স্বাধীনতা। এয়াই হৈছে সামাজিকতা। এয়াই হৈছে জীৱনৰ ডাঙৰ আটাইতকৈ সত্য। এয়াই হৈছে আটাইতকৈ ডাঙৰ জীৱনৰ সত্য। অধ্যায় 4। সম্পৰ্কৰ উদ্দেশ্য শক্তি। সামাজিক বন্ধনে আপোনাৰ ভাগ্য কেনেকৈ সলনি কৰে। ৰাতিৰ সময়। এজন মানুহ অকলে বহি থাকে। তেওঁৰ সন্মুখত একাপ চাহ ৰখা আছে। লাহে লাহে ভাৱ ওলাই আছে। কিন্তু তেওঁৰ মনটো ঘূৰি পৰিছে। তেওঁ ভাবিছে, মই অকলশৰীয়া কিয়? মোৰ সম্পৰ্কবোৰ কিয় ছিন্ন ভিন্ন হৈ থাকে? মানুহে মোৰ পৰা কিয় আঁতৰি থাকে? আপুনি কেতিয়াবা নিজকে এই প্ৰশ্নবোৰ সুধিছেনে? যদি সোধা নাই, তেন্তে আজিৰ কাহিনী আপোনাৰ বাবে। ডেনিয়েল গলমেনে সামাজিক বুদ্ধিমত্তাৰ এক গোপন কথা প্ৰকাশ কৰিছে, যিটো বুজিলে আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে। সেই গোপনীয়তা হ'ল সম্পৰ্কৰ উদ্দেশ্য শক্তি। আপোনাৰ জীৱনত ঘটা প্ৰতিটো কথাৰ আৰু এটা ডাঙৰ কাৰণ হ'ল আপোনাৰ সামাজিক বন্ধন। কাৰ লগত সময় কটায়, কাৰ লগত খোৱা বোৱা কৰে, কাৰ লগত হাঁহে বা কান্দে। এই সকলোবোৰ মিলি আপোনাৰ ভাগ্য গঢ় দিয়ে। ডেনিয়েল গলমেনে কয় যে মানুহ সামাজিক জীৱ। মোক কাৰো প্ৰয়োজন নাই, মই অকলে সুখী বুলি যিমানেই নকওক কিয়, সত্যটো হ'ল আপোনাৰ মগজুটো তেনেকৈ ডিজাইন কৰা হোৱা নাই। আপোনাৰ মগজুটো সামাজিক সংযোগৰ বাবে তাৰ যুক্ত। কাৰোবাৰ লগত ভাল সম্পৰ্ক থাকিলে মগজুটোৱে অক্সিটচিন নিৰ্গত কৰে। একেটা হৰমনে আপোনাক আৰাম দিয়ে আৰু বিশ্বাসৰ অনুভৱ কৰায়। যেতিয়া আপুনি অকলে থাকে, তেতিয়া আপোনাৰ মগজুৱে ষ্ট্ৰেছ হৰমন কৰ্টিচল নিৰ্গত কৰে, যিয়ে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰে। আপোনাৰ হৃদস্পন্দন বেছি বাঢ়ে। আপোনাৰ ৰক্তচাপ বৃদ্ধি পায়। সম্পৰ্কবোৰ কেৱল হৃদয়ৰ বাবে নহয়, শৰীৰৰ বাবে, স্বাস্থ্যৰ বাবে আৰু জীৱনৰ বাবেও এইবোৰ অতি প্ৰয়োজনীয়। এতিয়া প্ৰশ্ন হয়, প্ৰতিটো সম্পৰ্কই লাভজনক নেকি? ডেনিয়েল গলমেনে ছচিয়েল ইণ্টেলিজেন্সত বুজাইছে যে সম্পৰ্কৰ দুখন মুখ থাকে। প্ৰথমখন হ'ল পুষ্টিকৰ সম্পৰ্ক, অৰ্থাৎ যিয়ে আপোনাক শক্তিশালী কৰি তোলে, আপোনাক ভাল কৰে আৰু আপোনাক মুক্তভাৱে উশাহ ল'বলৈ দিয়ে। দ্বিতীয়খন হৈছে বিষাক্ত সম্পৰ্ক, অৰ্থাৎ যি সম্পৰ্কই আপোনাক ভিতৰৰ পৰা ভাঙি পেলায়, শ্বাসৰুদ্ধ কৰি পেলায় আৰু লাহে লাহে আপোনাৰ সুখ ধ্বংস কৰে। আপোনাৰ চাৰিওফালে দুবিধ মানুহ আছে। কিছুমান মানুহে আপোনাক ওপৰলৈ তুলি লয়, প্ৰশংসা কৰে, ভুলবোৰ শুধৰাই দিয়ে আৰু কঠিন সময়ত সন্মানেৰে আপোনাৰ কাষত থিয় দিয়ে। আন কিছুমানে আপোনাক তললৈ নমাই আনে, আপুনি কোৱা প্ৰতিটো কথাতে দোষ বিচাৰি উলিয়াই আপোনাৰ সপোনবোৰ ছিন্ন ভিন্ন কৰি পেলায়। আপোনাক তললৈ নমাই নিজকে উন্নীত কৰিবলৈ চেষ্টা কৰে। ডেনিয়েল গলমেনে কয়, আপুনি নিজকে এই প্ৰশ্নটো কৰা উচিত। মই নিজকে এই মানুহৰ সৈতে ঘেৰি আছোনে, যিয়ে মোক শক্তিশালী কৰে নে মোক ভাঙি পেলোৱা মানুহৰ সৈতে ঘেৰি আছো? এই প্ৰশ্নৰ উত্তৰ যদি আপুনি সততাৰে দিয়ে, তেন্তে আপুনি বুজিব যে আপোনাৰ জীৱনটো কি দিশলৈ গৈ আছে। এতিয়া প্ৰশ্ন হয়, বিষাক্ত মানুহে আগুৰি ধৰিলে কি কৰা উচিত? ডেনিয়েল গলমেনে সামাজিক বুদ্ধিমত্তাত এটা সমাধান আগবঢ়াইছে। প্ৰথম পদক্ষেপটো হ'ল সীমা নিৰ্ধাৰণ কৰা। প্ৰতিটো সম্পৰ্কৰ এটা সীমা থাকিব লাগে। কোনোবাই যদি বাৰে বাৰে আপোনাক তললৈ নমাই দিয়ে, তেন্তে তেওঁলোকৰ পৰা নিজকে আঁতৰাই ৰাখক। সকলোকে সন্তুষ্ট কৰাৰ প্ৰয়োজন নাই। যদি কোনোবাই আপোনাৰ আত্মাক আঘাত দিছে, তেন্তে তেওঁলোকৰ পৰা নিজকে আঁতৰাই ৰাখক। দ্বিতীয় পদক্ষেপটো হ'ল ইতিবাচক সামাজিক বৃত্তৰ খেতি কৰা। আপোনাক বৃদ্ধিত সহায় কৰা, আপোনাক সমৰ্থন কৰা, আপোনাৰ সপোনত বিশ্বাস কৰা মানুহৰ সৈতে সময় কটাওক। ডেনিয়েল গলমেনে কয়, ইতিবাচক সামাজিক বন্ধনে আপোনাৰ স্বাস্থ্য উন্নত কৰে, আপোনাৰ জীৱন দীঘলীয়া কৰে আৰু ৰোগৰ পৰা ৰক্ষা কৰে। এটা অধ্যয়নত দেখা গৈছে যে শক্তিশালী সম্পৰ্ক থকা লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল। অৰ্থাৎ ভাল বন্ধু থকাৰ অৰ্থ হ'ল আপোনাৰ বেমাৰ হোৱাৰ সম্ভাৱনা কম। এতিয়া কল্পনা কৰকচোন সামাজিক বুদ্ধিমত্তাৰ গভীৰ প্ৰভাৱ। কেৱল যোগাযোগেই নহয়, সঠিক সম্পৰ্ক বাছি লোৱাটোও আপোনাৰ মংগলৰ ক্ষেত্ৰত ভূমিকা ল'ব পাৰে। ই আপোনাৰ স্বাস্থ্য, আপোনাৰ সফলতা, আনকি আপোনাৰ আয়ুসও নিৰ্ধাৰণ কৰে।
ডেনিয়েল গলমেনে সামাজিক বন্ধনৰ আন এক বিপদজনক দিশ উন্মোচন কৰিছে। কেতিয়াবা আমি ভয় খাই বিষাক্ত সম্পৰ্কত আবদ্ধ হৈ থাকো। আমি অনুভৱ কৰো যে সেই সম্পৰ্কটো ভাঙিলে আমি অকলশৰীয়া হৈ পৰিম। কিন্তু নিসংগতা অনুভৱ কৰে কেৱল সেইসকলেহে যিসকলে নিজৰ লগত সুদৃঢ় সম্পৰ্কৰ অভাৱ। নিজৰ লগত ভাল সম্পৰ্ক ৰাখিলে অকলে সুখী হৈও থাকিব পাৰি। ডেনিয়েল গলমেনে কয় যে আত্মসংযোগ আটাইতকৈ গুৰুত্বপূৰ্ণ। নিজৰ লগত সংযুক্ত হৈ থাকিলে পৃথিৱীৰ যিকোনো সামাজিক ফাণ্ডৰ পৰা সাৰি যাব পাৰিব। এতিয়া আৰু প্ৰশ্ন উত্থাপন হৈছে যে সামাজিক বন্ধন কেৱল আৱেগিক সমৰ্থনৰ বাবেই নেকি? সামাজিক বন্ধনে আপোনাৰ ব্যৱসায়, আপোনাৰ চাকৰি আৰু আপোনাৰ কেৰিয়াৰতো প্ৰভাৱ পেলায়। গৱেষণাৰ পৰা দেখা গৈছে যে ভাল ছ'চিয়েল নেটৱৰ্ক থকা লোকসকলে অধিক ধন উপাৰ্জন কৰে। কিয়? কাৰণ মানুহৰ সৈতে সংযোগ স্থাপনৰ অৰ্থ হ'ল সুযোগ গ্ৰহণ কৰা। যদি আপুনি মানুহৰ সৈতে ভালদৰে সংযোগ স্থাপন কৰে, তেন্তে তেওঁলোকে আপোনাক সহায় কৰিব বিচাৰে আৰু আপোনাক সুযোগ দিব বিচাৰে। তেওঁলোকে আপোনাক তেওঁলোকৰ নেটৱৰ্কত যোগ ৰাখে। ডেনিয়েল গলমেনে ছ'চিয়েল ইণ্টেলিজেন্সত কৈছে যে মানুহৰ সৈতে ভাল সংযোগ গঢ়ি তোলাটো কোনো কৌশল নহয়। ই এটা কলা, আৰু এই শিল্পৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰামাণ্যতা। অৰ্থাৎ আপুনি প্ৰকৃত হ'ব লাগে। নিজেই হওক। আনৰ লগত অভিনয় নকৰিব, কাৰণ মানুহে অভিনয় সোনকালে তুলি লয়। যিমানেই ভালকৈ কথা নকওক কিয়, যদি আপোনাৰ হৃদয়খন নিৰ্মল নহয়, তেন্তে মানুহে আপোনাৰ মাজেৰে চাব। ডেনিয়েল গলমেনে কয় যে সামাজিক বুদ্ধিমত্তাৰ আটাইতকৈ ডাঙৰ নিয়মটো হ'ল প্ৰকৃত হোৱা। যদি আপুনি প্ৰকৃত হয়, তেন্তে মানুহে আপোনাৰ ওচৰলৈ স্বয়ংক্ৰিয়ভাৱে আহিব। এতিয়া সহানুভূতিৰ কথা কওঁ। সহানুভূতি মানে আনৰ অনুভৱ বুজি পোৱা আৰু পৃথিৱীখন তেওঁলোকৰ দৃষ্টিকোণৰ পৰা চোৱা। যদি আপুনি সহানুভূতিশীলতা আয়ত্ত কৰে, তেন্তে মানুহে আপোনাৰ ওচৰ চাপিব। কিয়? কাৰণ প্ৰতিজন ব্যক্তিয়ে বিচাৰে কোনোবাই তেওঁলোকৰ কথা শুনিব, কোনোবাই তেওঁলোকৰ সমস্যা বুজিব, কোনোবাই তেওঁলোকৰ কোনোবাই তেওঁলোকৰ বিচাৰ কৰিব। যদি আপুনি এই কাম কৰিব পাৰে, তেন্তে আপোনাৰ সামাজিক বন্ধন বহুত শক্তিশালী হৈ উঠিব। ডেনিয়েল গলমেনে ছ'চিয়েল ইণ্টেলিজেন্সত বুজাইছে যে কেনেকৈ সহানুভূতিৰ অভ্যাস কৰিব লাগে। কোনোবাই যেতিয়াই আপোনাৰ লগত কথা পাতে, তেতিয়াই মন দি শুনা, বাধা নিদিব। তেওঁলোকৰ শৰীৰৰ ভাষা চাওক, তেওঁলোকৰ চকুলৈ চাওক, তেওঁলোকৰ কথাৰ আঁৰৰ বেদনা বুজিব চেষ্টা কৰক। তেওঁলোকৰ সুখত আনন্দ অনুভৱ কৰক। সেইটোৱে সঁচা সহানুভূতি। আৰু যেতিয়া আপুনি এই কামটো কৰিব, তেতিয়া মানুহে আপোনাৰ সৈতে গভীৰ সংযোগ গঢ়ি তুলিব। তেওঁলোকে আপোনাক বিশ্বাস কৰিব। তেওঁলোকে আপোনাক বিশ্বাসযোগ্য বুলি গণ্য কৰিব। ডেনিয়েল গলমেনে কয় যে বিশ্বাস হৈছে সামাজিক বন্ধনৰ প্ৰকৃত ভেটি। যদি মানুহে আপোনাক বিশ্বাস কৰে, তেন্তে তেওঁলোকে আপোনাৰ সৈতে দীৰ্ঘম্যাদী সম্পৰ্ক বজাই ৰাখে। এতিয়া কল্পনা কৰকচোন, যদি আপোনাৰ বিশ্বাস, সমৰ্থন আৰু সত্যৰে ভৰা সম্পৰ্ক থাকে, তেন্তে আপোনাৰ জীৱনটো কিমান ভাল হ'ব। আপুনি আৱেগিকভাৱে শক্তিশালী হৈ পৰিব, আপোনাৰ কেৰিয়াৰ আগবাঢ়ি যাব, আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। ডেনিয়েল গলমেনে ছ'চিয়েল ইণ্টেলিজেন্সত বুজাইছে যে কেৱল কথা ক'লে সামাজিক বন্ধন গঢ়ি তোলা নহয়। ইয়াৰ বাবে সময়, ধৈৰ্য আৰু নিজৰ ইগ'ক আঁতৰাই ৰখাৰ প্ৰয়োজন। যদি কোনোবাই আপোনাৰ ওপৰত খং কৰে, তেন্তে তাৰ কাৰণ বুজিব চেষ্টা কৰক। তেওঁলোকৰ দৃষ্টিকোণৰ পৰা চিন্তা কৰিব। যদি কোনোবাই আপোনাৰ পৰা নিজকে আঁতৰাই ৰাখিছে, তেন্তে তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক। তেওঁলোকৰ কথা শুনক। ভুল স্বীকাৰ কৰিবলৈ লাজ নকৰিব। এইটোৱেই হৈছে সামাজিক বুদ্ধিমত্তাৰ প্ৰকৃত পৰীক্ষা। ডেনিয়েল গলমেনে কয় যে সামাজিক বন্ধন গঢ়ি তোলাৰ আটাইতকৈ সহজ উপায় হ'ল এজন প্ৰকৃত ব্যক্তি হোৱা। লাখ লাখ টকাৰ সম্পত্তি থাকিব পাৰে, কিন্তু যদি আপোনাৰ সম্পৰ্কবোৰ অগভীৰ হয়, তেন্তে আপুনি সদায় অকলশৰীয়া হৈ থাকিব। বিলাসী গাড়ী এখন থাকিব পাৰে, কিন্তু প্ৰকৃত বন্ধু নাথাকিলে সেই গাড়ীখনো আপোনাক সুখ কঢ়িয়াই দিব নোৱাৰে। গতিকে সামাজিক বুদ্ধিমত্তা শিকিব লাগিব। প্ৰকৃত সম্পৰ্ক গঢ়ি তোলক। বিষাক্ত লোকৰ পৰা আঁতৰি থাকক, ইতিবাচক মানুহৰ লগত সময় কটাওক। এয়াই হৈছে জীৱনৰ আচল খেল। এইটোৱেই হৈছে সামাজিক বুদ্ধিমত্তাৰ প্ৰকৃত উদ্দেশ্য। এয়াই হৈছে সম্পৰ্কৰ অদৃশ্য শক্তি। পঞ্চম অধ্যায়। সামাজিক প্ৰতাৰণা, মুখৰ আঁৰৰ সত্য। লাখ লাখ লোকে ভিৰ কৰা এটা ৰাস্তাত খোজকাঢ়ি আছিলে। প্ৰতিখন মুখতে এটা সামান্য হাঁহি আছে। কিন্তু সেই হাঁহিটো আচল নে? তেওঁলোকে কোৱা কথাটোৱে বুজাইছে নে প্ৰতিখন মুখে একোখন মুখা, প্ৰকৃত উদ্দেশ্য লুকুৱাই ৰখা ভুৱা মুখা? ডেনিয়েল গলমেনে সামাজিক বুদ্ধিমত্তাৰ এটা বিপদজনক সত্য
প্ৰকাশ কৰিছে, পৃথিৱীৰ বেছিভাগ মানুহে আপোনাক দেখুৱাব নোৱাৰে যে তেওঁলোকে প্ৰকৃততে কোন। সকলোৱে মুখত এখন মুখালৈ ঘূৰি ফুৰে। কিয়? কাৰণ সমাজে আমাক সেইটোৱে শিকাইছে। আমাক কোৱা হৈছে সদায় ভাল হৈ দেখুৱাবলৈ, সদায় হাঁহিব, সদায় এনেকুৱা আচৰণ কৰক যে মানুহে আপোনাক ভাল পায়। কিন্তু এই প্ৰক্ৰিয়াত মানুহে নিজৰ প্ৰকৃত পৰিচয় হেৰুৱাই পেলাইছে। এতিয়া প্ৰতিজন মানুহৰ ভিতৰত এটা বস্তু আৰু বাহিৰত আন এটা বস্তু। ডেনিয়েল গলমেনে ইয়াক সামাজিক প্ৰতাৰণা বুলি কয়। এনে এটা প্ৰতাৰণা যিটো আপোনাৰ ওপৰত কোনেও জোৰ জবৰদস্তি নকৰে, কিন্তু আপুনি নিজৰ মাজত সোমাই দিয়ে। মানুহেও নিজৰ পৰাই দিয়ে। ভাবি চাওকচোন, প্ৰথম অৱস্থাত বহুত ভাল আচৰণ কৰা মানুহক আপুনি কিমানবাৰ লগ পাইছে। তেওঁলোকে মধুৰ কথা কৈছিল, তেওঁলোকে প্ৰশংসা কৰিছিল আৰু আপোনাক নিজৰ বিশেষ ব্যক্তি বুলি কৈছিল। কিন্তু সময়ৰ লগে লগে তেওঁলোকৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পালে। কেতিয়াবা প্ৰতাৰণা, কেতিয়াবা ধূৰ্ত, কেতিয়াবা প্ৰতাৰণা। ডেনিয়েল গলমেনে কয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিষটো পিঠিত ছুৰীৰে আঘাত পোৱাৰ পৰা নহয়। আটাইতকৈ ডাঙৰ বিষটো হয় যেতিয়া নিজকে নিজৰ বুলি দাবী কৰা কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰে। এই বিশ্বাসঘাতকতা কেৱল ধনৰ কথা নহয়, আপোনাৰ আৱেগৰ কথা। এতিয়া প্ৰশ্ন হয়, সকলোৱে এনেকুৱা নেকি? কিন্তু সমাজৰ বহু লোকে নিজৰ স্বাৰ্থত সামাজিক মুখা পৰিধান কৰে। ডেনিয়েল গলমেনে ছ'চিয়েল ইণ্টেলিজেন্সত বুজাইছে যে আমাৰ মগজুৱে এই মিছা কথা ধৰা পেলাব পাৰে। আমাৰ মগজুত দাপোনৰ নিউৰন থাকে। এই নিউৰনে আনৰ উদ্দেশ্য পঢ়ে। কোনোবাই যেতিয়া আপোনাক সঁচা কথা কয়, তেতিয়া আপোনাৰ দাপোনৰ নিউৰনে সেইটো চিনি পায়। আপোনাৰ ভাল লাগিছে। কোনোবাই নকল কৰিলে অস্বস্তি অনুভৱ হয়, সামান্য ভয়, অদ্ভুত অনুভৱ। ডেনিয়েল গলমেনে কয় যে বেছিভাগ মানুহে এই সংকেতক আওকাণ কৰে। কিয়? কাৰণ আমি নিজকে প্ৰতিয়ন দিওঁ। নাই হয়তো মই ভুল ভাবিছো, নাই হয়তো আনজনে সঁচা কথা কৈছে, নাই হয়তো মই বেছি সন্দেহ কৰি আছো। কিন্তু সঁচা কথাটো হ'ল আপোনাৰ মগজুৱে ঠিকেই কৈছে। ডেনিয়েল গলমেনে কয়, অন্তৰ্দৃষ্টিক কেতিয়াও আওকাণ নকৰিব। আপোনাৰ মগজুৱে আপোনাক দিয়া সংকেতবোৰৰ বিৱৰ্তনৰ উপহাৰ। বুদ্ধিমত্তা হৈছে হাজাৰ হাজাৰ বছৰ ধৰি নিখুঁত কৰা এটা প্ৰজাতি। কোনোবাই হাঁহি নকল কৰিলে চকুত পাৰ্থক্য দেখা যায়। ডেনিয়েল গলমেনে ইয়াক প্ৰকৃত হাঁহি আৰু ভুৱা হাঁহিৰ মাজৰ পাৰ্থক্য বুলি বৰ্ণনা কৰিছে। প্ৰকৃত হাঁহি এটাত গাল দুখন ওপৰলৈ উঠি যায় আৰু চকু দুটা জিলিকি উঠে। ভুৱা হাঁহি এটাত কেৱল ওঠ দুটা বহল হয় আৰু চকু দুটা একেই থাকে। যদি আপুনি মনোযোগ দিয়ে, তেন্তে এই পাৰ্থক্যটো আপুনি ধৰা পেলাব পাৰে। এতিয়া প্ৰশ্ন হয়, মানুহে নকল কিয় কৰে? ডেনিয়েল গলমেনে কয়, মানুহে ভয় কৰে। তেওঁলোকে ভয় কৰে যে যদি তেওঁলোকে নিজৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰে, তেন্তে মানুহে তেওঁলোকক পৰিত্যাগ কৰিব। মানুহৰ প্ৰত্যাখ্যানৰ ভয় কৰে। মানুহে অকলে থাকিবলৈ ভয় কৰে। সেইবাবে তেওঁলোকে সামাজিক মুখা পিন্ধে। কিন্তু কিছুমান মানুহে প্ৰতাৰণা কৰিবলৈ এই মুখাখনেই ব্যৱহাৰ কৰে। তেওঁলোকৰ মিঠা কথাৰে আপোনাক প্ৰলোভিত কৰে, আৱেগিক ফান্দত পেলাই তেওঁলোকে আপোনাক সুবিধা লয়। আৰু যেতিয়া আপুনি সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰে, তেতিয়া তেওঁলোকৰ প্ৰকৃত মুখখন ওলাই পৰে। ডেনিয়েল গলমেনে কয়, এই মানুহবোৰ সামাজিক চিকাৰী, সমাজত ঘূৰি ফুৰা চিকাৰী। ইহঁতে আপোনাৰ আৱেগক স্বীকাৰ কৰে। কেতিয়াবা আপোনাক সহানুভূতিৰ মাজলৈ প্ৰলোভিত কৰিব, কেতিয়াবা অপৰাধবোধৰ সৃষ্টি কৰিব, কেতিয়াবা আপোনাক নিৰ্ভৰশীল কৰি তুলিব আৰু তাৰ পিছত লাহে লাহে আপোনাক শোষণ কৰিব। এতিয়া প্ৰশ্ন হয়, আপুনি ইয়াৰ পৰা হাত সাৰিব পাৰিবনে? সামাজিক বুদ্ধিমত্তাই একমাত্ৰ সমাধান। ডেনিয়েল গলমেনে বুজাই দিলে যে মানুহৰ শৰীৰৰ ভাষাত গুৰুত্ব দিলে নকল চিনিব পাৰি। ইয়াৰ বাবে তিনিটা কাম কৰিব লাগিব। প্ৰথমে পৰ্যবেক্ষণ। যেতিয়াই কাৰোবাক লগ পায়, তেতিয়াই তেওঁলোকৰ চকুলৈ চাওক। তেওঁলোকৰ চকুৱে তেওঁলোকৰ সৈতে কথা একে মিল আছেনে? তেওঁলোকৰ শৰীৰৰ ভাষা মিল আছেনে বিৰোধী? দ্বিতীয়তে, আপোনাৰ আন্তৰিক অনুভৱ শুনা। সামান্য ভয় বা অস্বস্তিও অনুভৱ কৰিলে আওকাণ নকৰিব। ডেনিয়েল গলমেনে কয়, আন্তৰিক অনুভৱ সদায় সঠিক নহয়, কিন্তু ই আপোনাক 90% ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰে। তৃতীয়বাৰৰ বাবে এবাৰ চকু ফুৰাওক। কেতিয়াও কাকো তৎক্ষণাত বিশ্বাস নকৰিব। কাৰোবাৰ উদ্দেশ্য বিচাৰৰ বাবে সময় আটাইতকৈ শক্তিশালী আহিলা। লাহে লাহে তেওঁলোকৰ প্ৰকৃত স্বৰূপ উন্মোচিত হ'ব। ডেনিয়েল গলমেনে কয়, প্ৰতাৰক মানুহ বেছিদিন মুখা পিন্ধিব নোৱাৰে। তেওঁলোকৰ প্ৰকৃত স্বৰূপ অৱশেষত উন্মোচিত হ'বই। এতিয়া আপুনি নিজে সামাজিক মুখা পিন্ধিছে নে নাই বিবেচনা কৰি চাওক। আপুনি আপোনাৰ প্ৰকৃত আৱেগ লুকুৱাই ৰাখেনে? আপুনিও মানুহক সন্তুষ্ট কৰিবলৈ ভুৱা হাঁহি এটা লগাই নেকি?
ডেনিয়েল গলমেনে কয় সামাজিক বুদ্ধিমত্তাৰ এটা অংগ হ'ল প্ৰামাণ্যতা। আপুনি প্ৰকৃত হ'ব লাগিব। নিজকে নিজে হওক। যদি আপুনি দুখী তেন্তে দুখী হোৱাৰ অভিনয় কৰক। যদি আপুনি সুখী তেন্তে সুখী হোৱাৰ অভিনয় কৰক। যদি আপুনি সুখী তেন্তে সুখী হওক। যদি আপোনাক কিবা এটা আমনি কৰে তেন্তে স্পষ্টকৈ কওক। আপুনি সঁচা কথা ক'লেনে মানুহে আপোনাক অধিক সন্মান কৰিব। ডেনিয়েল গলমেনে কৈছে যে প্ৰামাণ্যতা হৈছে প্ৰকৃত শক্তি। কাৰণ যেতিয়া আপুনি সত্যবাদী হয় তেতিয়া আপোনাৰ ওচৰ চুবুৰীয়াসকল সত্যবাদী হৈ পৰে। সামাজিক বুদ্ধিমত্তাৰ এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ খেল। যদি আপুনি আনৰ মুখা চিনি পাব বিচাৰে তেন্তে প্ৰথমে নিজৰ মুখাখন আঁতৰাই পেলাওক। ডেনিয়েল গলমেনে কৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিপ্লৱ কোনো দেশতে নহয়। মানুহে মানুহৰ ভিতৰতে আটাইতকৈ ডাঙৰ বিপ্লৱ ঘটায়। নিজৰ প্ৰতি সত্য হলে প্ৰকৃত পৃথিৱীৰ সত্যক চিনি পোৱা যায়। কোনেও আপোনাক প্ৰতাৰণা কৰিব নোৱাৰে। আৱেগিক ফাণ্ডত কোনেও আবদ্ধ কৰিব নোৱাৰে। মানুহ চকা হৈ পৰে, মনটো শান্ত হৈ পৰে। ডেনিয়েল গলমেনে সামাজিক বুদ্ধিমত্তাত আন এটা কথা কৈছিল, স্পষ্ট উদ্দেশ্য থকা মানুহবোৰ অধিক সুখী। তেওঁলোকৰ মনটোও সুস্থ, শৰীৰটোও সুস্থ। কাৰণ তেওঁলোকে অনবৰতে মুখা পৰিধান কৰাৰ প্ৰয়োজন নাই। মুখাখন খুলিলে কি হ'ব বুলি ভয় নকৰে। গতিকে আজি এটা সিদ্ধান্ত লওক, সামাজিক মুখা পিন্ধিব বন্ধ কৰক। আপুনি প্ৰামাণিক হ'ব আৰু আপোনাৰ আন্তৰিক অনুভৱক বিশ্বাস কৰিব। আনৰ ভুৱাটো চিনি পাব। এইটোৱে হৈছে সামাজিক বুদ্ধিমত্তাৰ প্ৰকৃত শক্তি। এয়াই হৈছে মানুহৰ স্বাধীনতা। মুখাৰ আঁৰত লুকাই থকা সত্যক চিনি পোৱাৰ এয়াই উপায়। 6ষ্ঠ অধ্যায়, আৱেগৰ অদৃশ্য ভাষা। যেতিয়া কথাই মিছা কয় কিন্তু শৰীৰে সঁচা কয়। মহানগৰীত চলি আছে ব্যয়বহুল পাৰ্টি। সকলোতে গ্লিচ আৰু গ্লেমাৰ আছে। মানুহে হাঁহিছে, সিহঁতে হাঁহিছে, চেলফি লোৱা হৈছে, চশমা পিন্ধি আছে। কিন্তু এই মানুহবোৰ সঁচাকৈয়ে সুখী নে? তেওঁলোকৰ হাঁহিবোৰ আচল নে? কোনে জানে? ডেনিয়েল গলমেনে ছচিয়েল ইণ্টেলিজেন্সত বুজাইছে যে পৃথিৱীৰ ডাঙৰ ডাঙৰ মানুহবোৰে মিছা কথাবোৰ প্ৰায় শব্দৰে কোৱা হয়। ডেনিয়েল গলমেনে ছচিয়েল ইণ্টেলিজেন্সত বুজাইছে যে পৃথিৱীৰ ডাঙৰ ডাঙৰ মিছা কথাবোৰ প্ৰায় শব্দৰে কোৱা হয়। আৰু ডাঙৰ ডাঙৰ সত্যবোৰ কেতিয়াবা শৰীৰে প্ৰকাশ কৰে। কাৰোবাৰ লগত কথা পাতিলে তেওঁ কি কৈছে সেয়া ইমান গুৰুত্বপূৰ্ণ নহয়। তেওঁলোকৰ চকুৱে কি কৈছে, তেওঁলোকৰ অংগবোৰে কি কৈছে, কেনেকৈ উশাহ লৈছে, তেওঁলোকৰ ডিঙি কেনেকৈ চলি আছে, এই সকলোবোৰ অধিক গুৰুত্বপূৰ্ণ। ডেনিয়েল গলমেনে কয় আমাৰ আৱেগৰ প্ৰকৃত ভাষা হ'ল শৰীৰৰ ভাষা। শব্দ পিছত আহে। ইংগিতেই প্ৰথম, আৱেগ প্ৰথম, মুখৰ ভাৱ প্ৰথম। এই অদৃশ্য ভাষাটো পঢ়িবলৈ শিকিলে আপুনি পৃথিৱীৰ অন্যতম বুদ্ধিমান মানুহ বুলি গণ্য কৰা হ'ব। কিয়? কাৰণ পৃথিৱীৰ বেছিভাগ মানুহে আনৰ কথাত আবদ্ধ হৈ থাকে। যি শুনিছে বিশ্বাস কৰে। কিন্তু সামাজিক বুদ্ধিমত্তাই শিকায় যে আপুনি পৰ্যবেক্ষণ কৰাৰ লগতে শুনিবও পাৰিব লাগিব। ডেনিয়েল গলমেনে এটা কাহিনী কৈছে। এবাৰ এগৰাকী মহিলাই বন্দুক কৈ আছিল, মই একেবাৰে ভালে আছো। কিন্তু তাইৰ চকুৰ কোণত সামান্য পানী আছিল। তাইৰ ওঠৰ চুকবোৰ তললৈ লৰচৰ কৰি আছিল। তাইৰ আঙুলিবোৰে বাৰে বাৰে তাইৰ আঙুঠিটো ঘূৰাই আছিল। অৰ্থাৎ তাইৰ এটা কথা কৈ আছিল যদিও তাইৰ শৰীৰে আন এটা কথা কৈ আছিল। ডেনিয়েল গলমেনে ইয়াক আৱেগিক লিকেজ বুলি অভিহিত কৰে। যেতিয়া এজন ব্যক্তিৰ প্ৰকৃত অনুভূতি তেওঁৰ শৰীৰৰ ভাষাৰ জৰিয়তে প্ৰকাশ পায় তেতিয়া সেইবোৰ স্পষ্ট হৈ পৰে। এতিয়া প্ৰশ্নটো হ'ল আনজনে সঁচা কথা কৈছে নে মিছা কথা কৈছে কেনেকৈ চিনাক্ত কৰিব পাৰি। ইয়াত ডেনিয়েল গলমেনে কিছুমান নিৰ্দিষ্ট নিয়ম আগবঢ়াইছে। প্ৰথম নিয়মটো হ'ল মাইক্ৰ এক্সপ্ৰেছন পঢ়িবলৈ শিকা। মাইক্ৰ এক্সপ্ৰেছন হ'ল সেই ক্ষুদ্ৰ ক্ষুদ্ৰ মুখৰ অভিব্যক্তি যিবোৰ 1 ছেকেণ্ডতকৈও কম সময়ৰ ভিতৰতে দেখা দিয়ে। যেনে কোনোবাই হঠাতে ভয় খালে চকু দুটা ডাঙৰ হৈ যায়। কাৰোবাৰ খং উঠিলে ভ্ৰু কচাই যায়। আৰু যদি কোনোবাই তেওঁলোকৰ ওঠত বাৰে বাৰে কামোৰ দিয়ে বা ডিঙিত ঘঁহি দিয়ে, এই সকলোবোৰ সংকেত। কিন্তু মনত ৰাখিব এই চিনবোৰে মিছা ধৰা পেলোৱাৰ নিশ্চয়তা নহয়। সেইবোৰ কেৱল সংকেত যিয়ে কিবা এটা ভুল হোৱাৰ ইংগিত দিয়ে। ডেনিয়েল গলমেনে বুজাই দিলে যে যেতিয়া আপুনি এই চিনবোৰ বাৰে বাৰে লক্ষ্য কৰিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনাৰ চকু দুটা চকা হ'ব। আপুনি আনৰ মুখখন কিতাপৰ দৰে পঢ়িবলৈ আৰম্ভ কৰিব। দ্বিতীয় নিয়মটো হ'ল কণ্ঠস্বৰ শুনা। কেৱল শব্দবোৰ শুনিব নালাগে, শুনক কেনেকৈ কোৱা হৈছে। মাতটো কঁপিছে নেকি? হঠাতে থমকি ৰয় নেকি? কোনোবাই বেছি জোৰেৰে কথা কৈছে নেকি?
যেন নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। ডেনিয়েল গলমেনে কয় কেতিয়াবা কণ্ঠৰ উঠা নমাত সত্য লুকাই থাকে। তৃতীয়টো হ'ল উশাহ নিশাহৰ হাল। মানুহ যেতিয়া নাৰ্ভাছ হয় তেতিয়া তেওঁলোকৰ উশাহ নিশাহ দ্ৰুত হৈ পৰে। কোনোবাই যেতিয়া শান্ত হৈ থাকে তেতিয়া তেওঁলোকৰ উশাহ নিশাহ গভীৰ হৈ পৰে। মন দিলে মানুহৰ উশাহ নিশাহৰ পাৰ্থক্য লক্ষ্য কৰিব পাৰি। ডেনিয়েল গলমেনে কয় যে এই সকলোবোৰ সৰু সৰু সংকেত, কিন্তু ই আপোনাৰ সামাজিক বুদ্ধিমত্তাক চকা কৰি তোলে। চতুৰ্থ নিয়মটো হ'ল শৰীৰৰ ভংগীমা। কোনোবাই যেতিয়া আপোনাক সঁচা কথা কৈ থাকে তেতিয়া তেওঁলোকৰ শৰীৰটো শিথিল হৈ পৰে। তেওঁ কাণ দুটা খোলা, তেওঁৰ হাত ভৰি মুকলি, কিন্তু কোনোবাই মিছা কথা কৈ থাকিলে তেওঁৰ শৰীৰটো সংকুচিত হৈ পৰে। হাত দুখন লুকাবলৈ চেষ্টা কৰে, ভৰি দুখন ক্ৰছ কৰে, ডিঙিত হাতখন থৈ দিয়ে। এই সকলোবোৰ লক্ষণে তেওঁৰ সন্মুখত থকা ব্যক্তিজনে মিছা কথা কোৱাৰ ইংগিত দিয়ে। ডেনিয়েল গলমেনে কৈছে সামাজিক বুদ্ধিমত্তাৰ এজন প্ৰকৃত মাষ্টৰ হ'ল সেইজন যিয়ে আনৰ শৰীৰ পঢ়িব পাৰে। কিন্তু মনত ৰাখিব, এই সংকেতবোৰ সদায় মিছাৰ নিশ্চয়তা নহয়। কেতিয়াবা মানুহে নাৰ্ভাছ হ'লে এনে ইংগিত দেখুৱায়। গতিকে আপুনি আৰ্হি বিচাৰিব লাগিব, কেৱল এবাৰ নহয় বাৰে বাৰে। তেতিয়াহে আপুনি সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰে। ডেনিয়েল গলমেনে সামাজিক বুদ্ধিমত্তাৰ আন এক বিপদজনক সত্য উটুৱাই দিলে। কেতিয়াবা আমি নিজৰ আৱেগ বুজি নাপাওঁ। আমি সুখী বুলি ভাবো, কিন্তু আচলতে খং উঠে। আমি শান্ত বুলি ভাবো, কিন্তু ভয়ত ভৰি পৰিছো। ডেনিয়েল গলমেনে কয় যে যেতিয়া আপুনি নিজৰ শৰীৰৰ ভাষা পঢ়িবলৈ শিকে তেন্তে আপুনি আপোনাৰ প্ৰকৃত আৱেগক চিনি পায়। এয়া হৈছে আত্মসচেতনতা, নিজকে চিনি পোৱা। সামাজিক বুদ্ধিমত্তা কেৱল আনক বুজি পোৱাটোৱে নহয়, নিজক বুজি পোৱাৰ কথাও আহে। নিজৰ অন্তৰ্নিহিত অনুভৱ বুজি নাপালে আনৰ আৱেগ কেনেকৈ পঢ়িব? ডেনিয়েল গলমেনে কয় প্ৰতিদিনে আপোনাৰ শৰীৰৰ ভাষা নিৰীক্ষণ কৰক। আপোনাৰ চলাটো টান নেকি? আপোনাৰ উশাহ নিশাহ দ্ৰুত নেকি? কাণ দুটা জঠৰ হৈ পৰিছে নেকি? আঙুলিবোৰ বাৰে বাৰে কিবা এটা কৰি আছে নেকি? এই সকলোবোৰ আপোনাৰ মনৰ অৱস্থা উন্মোচন কৰে। যেতিয়া আপুনি আপোনাৰ শৰীৰটো পঢ়িবলৈ আৰম্ভ কৰিব তেতিয়া আপুনি গম পাব আপুনি কি মেজাজত আছে। আপুনি নিজকে শান্ত কৰিবলৈ শিকিব। আপুনি আপোনাৰ মানসিক চাপ পৰিচালনা কৰিব পাৰিব। ডেনিয়েল গলমেনে কয় শৰীৰৰ ভাষা কেৱল আনৰ বাবে নহয়, ই আপোনাৰ বাবেও। এতিয়া কল্পনা কৰকচোন যদি আপুনি আনৰ সংকেত পঢ়িবলৈ শিকে আৰু নিজৰ সংকেত বুজিবলৈ শিকে, আপোনাৰ জীৱনটো কিমান সলনি হ'লহেঁতেন। যিকোনো মানুহৰ উদ্দেশ্য চিনি পালেহেঁতেন। কোনেও আপোনাক প্ৰতাৰণা কৰিব নোৱাৰিলেহেঁতেন। আপুনি আপোনাৰ আৱেগ আয়ত্ব কৰিলেহেঁতেন। ডেনিয়েল গলমেনে কয় আৱেগিক নিয়ন্ত্ৰণ আৰু সামাজিক সচেতনতাই মিলি সামাজিক বুদ্ধিমত্তা গঠন কৰে। যদি আপুনি দুয়োটাৰে অধিকাৰী হয় তেন্তে আপুনি পৃথিৱীৰ যিকোনো খেলতে জয়ী হ'ব পাৰে। আপোনাক কোনেও আৱেগিকভাৱে ফান্দত পেলাব নোৱাৰে, কাৰণ আপুনি কেৱল শব্দ শুনা নাই, আপুনি সংকেত পঢ়ে। আপুনি শৰীৰৰ ভাষা বুজি পায়, আপুনি মনৰ সংকেতবোৰ তুলি লয়। এয়াই প্ৰকৃত প্ৰজ্ঞা। এইটোৱে হৈছে সামাজিক বুদ্ধিমত্তাৰ প্ৰকৃত শক্তি। এই অদৃশ্য ভাষাই পৃথিৱীৰ বৃহত্তম ভাষাৰ লগত কথা পাতে, ই গোপনীয়তা প্ৰকাশ কৰে। ৰাতিৰ নিস্তব্ধতাত এজন অকলশৰীয়া মানুহে চিন্তা কৰে, কিছুমান মানুহে কথা এটাত প্ৰৱেশ কৰিলে সকলো চকু কিয় আকৰ্ষণ কৰে। কিছুমান মানুহে কোৱা কথাবোৰ কিয় মনোযোগেৰে শুনি থাকে। কেৱল কিছুমান মানুহৰ উপস্থিতিয়ে আনক বিশ্বাসেৰে ভৰাই তোলে কিয়? যাদু নেকি? কিবা ৰহস্যময় শক্তি নেকি? ডেনিয়েল গলমেনে এই প্ৰশ্নৰ উত্তৰ ছচিয়েল ইণ্টেলিজেন্সত দিছে। তেওঁ কয় এয়া যাদু নহয়, ই এটা কলা, ই এটা বিজ্ঞান। আপুনি শিকিব পৰা এটা কলা, নিজৰ ভিতৰতে খেতি কৰিব পৰা এটা শক্তি। আৰু এইটো হৈছে সামাজিক চুম্বকত্ব, যি শক্তিয়ে মানুহক আপোনাৰ ওচৰলৈ আকৰ্ষণ কৰে। সামাজিক বুদ্ধিমত্তাৰ শেষৰ অংশত ডেনিয়েল গলমেনে বুজাইছিল যে প্ৰতিজন ব্যক্তিৰ এটা আভা থাকে। এই আভা বাস্তৱিক। কিছুমানে ভবাৰ দৰে ই আপোনাৰ শৰীৰৰ পৰা নিৰ্গত শক্তি নহয়। এই আভাটোৱে আপোনাৰ মুখৰ অভিব্যক্তি, আপোনাৰ কথা কোৱাৰ ধৰণ, আপোনাৰ মাতৰ সুৰ, আপোনাৰ আত্মবিশ্বাস, আপোনাৰ সহানুভূতি, আপোনাৰ প্ৰামাণ্যতা, এই সকলোবোৰ একেলগে আহিলে আপুনি সামাজিক চুম্বক হৈ পৰে। এতিয়া প্ৰশ্ন হয় আপুনি কেনেকৈ সেইজন ব্যক্তি হৈ পৰে যাৰ প্ৰতি মানুহ স্বয়ংক্ৰিয়ভাৱে আকৰ্ষিত হয়। ডেনিয়েল গলমেনে 5টা গোপন কথা শ্বেয়াৰ কৰিলে। এইবোৰ ধৰিলে আপুনি ভিৰৰ মাজৰ পৰা আঁতৰি থাকিব। মানুহে আপোনাৰ বন্ধু হ'ব বিচাৰিব। মানুহে আপোনাৰ কথা শুনিব বিচাৰিব। মানুহে আপোনাৰ লগত সময় কটাব বিচাৰিব। সেই 5টা গোপনীয়তা অন্বেষণ কৰা আহক। প্ৰথম গোপনীয়তা হ'ল উপস্থিতিৰ শক্তি।
কাৰোবাৰ লগত থাকিলে আপুনি সম্পূৰ্ণৰূপে উপস্থিত থাকে নে আপোনাৰ মনটো আন ঠাইত থাকে। ডেনিয়েল গলমেনে কয় প্ৰকৃত সামাজিক সংযোগৰ বাবে আপুনি সম্পূৰ্ণৰূপে উপস্থিত থাকিব লাগিব। কাৰোবাৰ লগত কথা পাতিলে তেওঁৰ চকুলৈ চাওক, মনোযোগেৰে শুনক। তেওঁলোকক এনে অনুভৱ কৰাব যে তেওঁলোক বৰ্তমান পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। এই উপস্থিতিয়ে আপোনাক চুম্বক কৰি তোলে। মানুহ এনে এজনৰ প্ৰতি আকৰ্ষিত হয় যিয়ে তেওঁলোকক বুজি পায়, যিয়ে তেওঁলোকৰ কথা শুনিব। যদি আপুনি এই কামটো কৰিবলৈ শিকে তেন্তে মানুহে আপোনাক কেতিয়াও এৰি নাযায়। দ্বিতীয় গোপন কথাটো হ'ল দুৰ্বলতাৰ শক্তি। ডেনিয়েল গলমেনে কয় মানুহ নিখুঁত মানুহৰ প্ৰতি আকৰ্ষিত নহয়। তেওঁলোক এনে মানুহৰ প্ৰতি আকৰ্ষিত হয় যিয়ে নিজৰ দুৰ্বলতা দেখুৱাবলৈ ভয় নকৰে। যদি আপুনি আনক প্ৰদৰ্শন কৰিব পাৰে যে আপুনি ভুল কৰে, ভয় কৰে, আনকি কেতিয়াবা পৰাজিত হয়, গতিকে মানুহে অনুভৱ কৰিব যে তেওঁলোক নিজৰ এজন। আপোনাৰ লগত আৱেগিক সংযোগ গঢ়ি তুলিব। দুৰ্বলতা দেখুওৱাৰ অৰ্থ হ'ল নিজকে মুকলি কৰা। ডেনিয়েল গলমেনে কৈছিল যেতিয়া আপুনি নিজকে মুকলি কৰি দিয়ে তেতিয়া মানুহ আপোনাৰ ওচৰলৈ আহে। তৃতীয় গোপন কথাটো হ'ল সহানুভূতিৰ শক্তি। সহানুভূতি মানে আনৰ চকুৰে পৃথিৱীখন দেখা, তেওঁলোকৰ দুখ অনুভৱ কৰা আৰু তেওঁলোকৰ আনন্দ অনুভৱ কৰা। ডেনিয়েল গলমেনে কয় যে যদি আপুনি সহানুভূতি আয়ত্ত কৰে তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক আওকাণ কৰিব নোৱাৰে। মানুহে কেতিয়াও পাহৰিব নোৱাৰে যিয়ে তেওঁলোকক বুজি পায়। সহানুভূতিয়ে আপোনাক সামাজিক ৰজা কৰি তোলে। মানুহে আপোনাক নিজৰ এজন বুলি ভাবে। তেওঁলোকে আপোনাক বিশ্বাস কৰে। চতুৰ্থ গোপনীয়তা হ'ল আৱেগিক নিয়ন্ত্ৰণ। সামাজিক চুম্বক হ'ব বিচাৰিলে আৱেগিক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব। ডেনিয়েল গলমেনে কয় যে সামাজিক বুদ্ধিমত্তাৰ আটাইতকৈ ডাঙৰ পৰীক্ষা হ'ল যেতিয়া কোনোবাই আপোনাক খং কৰে। সেই মুহূৰ্তটো যদি আপুনি শান্ত হৈ থাকিব পাৰে তেন্তে আপুনি এজন প্ৰকৃত মাষ্টাৰ। কঠিন সময়তো সুস্থিৰ হৈ থকা ব্যক্তিক মানুহে সন্মান কৰে। খং বা নাৰ্ভাছ হ'লে মানুহে আপোনাক দুৰ্বল বুলি গণ্য কৰিব। কিন্তু আপুনি যদি শান্ত আৰু আত্মবিশ্বাসী হৈ থাকে তেন্তে মানুহে আপোনাৰ চুম্বকীয় ক্ষেত্ৰৰ প্ৰতি আকৰ্ষিত হ'ব। পঞ্চম গোপনীয়তা বিয়োগ কৰি প্ৰামাণ্যতাৰ তৰোৱাল। পৃথিৱীৰ আটাইতকৈ বিপদজনক বস্তুটো হ'ল নকল। ডেনিয়েল গলমেনে কয় যে মানুহে অভিনয়ৰ গন্ধ পাব পাৰে। ভুৱা হ'বলৈ চেষ্টা কৰিলে সিহঁতে লাজ কৰিব। কিন্তু আপুনি নিজকে যিদৰে আছে তেনেদৰে উপস্থাপন কৰিলে মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। প্ৰামাণ্যতা মানে নিজৰ হৃদয়ৰ কথা কোৱা। যি অনুভৱ কৰে কোৱা। আপুনি যি ভাবে তাক দেখুৱাই। কোনো ট্ৰিক্স নাই, কোনো ডাবল স্পীক নাই। কেৱল সত্য, কেৱল আপুনি। ডেনিয়েল গলমেনে কয় প্ৰামাণ্যতাই হৈছে সামাজিক বুদ্ধিমত্তাৰ চূড়ান্ত ৰহস্য। এতিয়া প্ৰকৃত খেল আৰম্ভ হৈছে। আপুনি হয়তো ভাবিছে এই 5টা কথাই যথেষ্ট নেকি? ডেনিয়েল গলমেনে কয় যে যদি আপুনি এই 5টা কথা সঁচাকৈয়ে আপোনাৰ জীৱনত কাৰ্যকৰী কৰে তেন্তে আপোনাৰ চৌপাশৰ জগতখন সলনি হ'ব। মানুহবোৰ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। মানুহে আপোনাৰ কথা শুনিব। মানুহে আপোনাক সন্মান কৰিব। আপোনাৰ বছৰ লগত আপোনাৰ ভাল সম্পৰ্ক হ'ব। আপোনাৰ সংগীয়ে আপোনাক অধিক বুজিব। বন্ধুসকলে আপোনাৰ ওচৰত অধিক ঘনিষ্ঠ অনুভৱ কৰিব কাৰণ আপুনি সেইজন হ'ব যিয়ে আনক চুম্বকৰ দৰে আকৰ্ষণ কৰে। বুদ্ধিৰ প্ৰকৃত অৰ্থ। সামাজিক বুদ্ধিমত্তাৰ প্ৰকৃত অৰ্থ মানুহৰ অন্তৰত চুই গৈছে। তেওঁলোকক অনুভৱ কৰাই যে তেওঁলোক অকলশৰীয়া নহয়। তেওঁলোকৰ মাজত আপুনি নিজৰ বুলি আত্মবিশ্বাস যোগাই তোলা। ডেনিয়েল গলমেনে কয় সামাজিক বুদ্ধিমত্তা পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি। ই কেৱল ধন ঘটাৰ উপায় নহয়। ই কেৱল সম্পৰ্ক গঢ়া কলা নহয়। ই জীৱনৰ এক পদ্ধতি। সামাজিক বুদ্ধিমত্তা আয়ত্ত কৰিলে কেতিয়াও অকলশৰীয়া নহ'ব। কেতিয়াও খালী নহ'ব। কেতিয়াও ভাঙি নপৰিব। আপুনি এনেকুৱা এজন ব্যক্তি হৈ পৰিব যাৰ কথা মানুহে বছৰ বছৰ ধৰি মনত ৰাখিব। যাৰ উপস্থিতিয়ে মানুহৰ জীৱন উজ্জ্বল কৰি তুলিব। শেষৰ শব্দ মাইনাছ। এতিয়া সিদ্ধান্ত লোৱাৰ সময়। যদি আপুনি এই সমগ্ৰ সাৰাংশটো ভালদৰে শুনিছে তেন্তে আপোনাৰ হাতত 2টা বিকল্প আছে। প্ৰথম বিকল্পটো হ'ল এই ভিডিঅ'টো বন্ধ কৰি দিয়ক। শুনা কথাবোৰ পাহৰি যাওক। কথাবোৰ যিদৰে আছে তেনেকৈ চলি থাকিবলৈ দিয়ক। দ্বিতীয় বিকল্পটো হ'ল নিজকে প্ৰতিশ্ৰুতি দিয়া যে আজিৰ পৰাই আপুনি আপোনাৰ সামাজিক বুদ্ধিমত্তা শক্তিশালী কৰি তুলিব। আপুনি কেৱল এই কিতাপখন শুনিব নোৱাৰে বা আপুনি জীয়াই থাকিব। আপুনি ইয়াক আপোনাৰ জীৱনত প্ৰয়োগ কৰিব। ধন্যবাদ। যদি আপুনি এই সাৰাংশটো ভাল পাইছে তেন্তে লাইক কৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলত কমেণ্ট কৰি আপোনাৰ মতামত শ্বেয়াৰ কৰিব।
আপোনাৰ মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই আমাক আৰু উন্নত বিষয়বস্তু সৃষ্টি কৰাত সহায় কৰে। আহক আমি আমাৰ চিন্তাৰ সৈতে মিলি এখন উন্নত আৰু নতুন পৃথিৱীৰ সৃষ্টি কৰোঁ। জয় আই অসম।